This story is about my ancestor, my grandmother, মোৰ আইতা, মোৰ মাৰ সংঘৰ্ষ। আজি মই এইটো ষ্টেজত আছোঁ। জুৰি শৰ্মা বৰদলৈক আপলিফ্ট কৰিবৰ কাৰণে তেওঁৰ ইমেজত যদি টাৰ্নিছ হয় বা তেওঁৰ ইমেজত যদি কুৱেশ্যন মাৰ্ক হয় তেওঁ প্ৰমোট নকৰে। বহুত কম বয়সৰ পৰা নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ চেষ্টা কৰিছিলোঁ। ঠিক তেনেকৈ হকাৰৰ কাম কৰিলোঁ। তাৰপিছত টিউশ্যন পঢ়োৱা আৰম্ভ কৰিলোঁ। ইয়াৰ পিছত মই এইটো ঘৰত নহয়, ইয়াৰ সন্মুখতে আছে এটা ঘৰ। মোৰ ৰাজনীতিত অহাৰ আগতে মোৰ ইন'ভা অডিঅ' আছিলে। মোৰ এটা সময় মই যেতিয়া বিজনেছ ভালকৈ কৰিছোঁ, এতিয়া কিবা এটা পোৱাতকৈ কি দিব পাৰোঁ এই কথাটোৱে বাৰে বাৰে মনলৈ আহে। দেশৰে খাই দেশৰে যদি মানে অনিষ্ট কৰা যোনটো মানসিকতা, সেই মানসিকতাৰে কংগ্ৰেছে যিটো কাম কৰি আছে সেইটোত মই গৰিহণা জনাওঁ। আজিও জনাওঁ এটা সাধাৰণ মিডল ক্লাছ ফেমিলিৰ ছোৱালী, বোৱাৰী, মাতৃ মোক যেতিয়া ৰাইজে কয় যে আপুনি কিমান চান্দা দিয়ক, তেতিয়া তেওঁলোকে চিন্তা কৰিব লাগিব ক'ৰ পৰা দিব। নমস্কাৰ, মই ইভা মহন্ত আপোনালোকৰ সুবাসীক লৈ আজিৰ এই নতুন খণ্ডটিৰ বাবে আন এগৰাকী ব্যক্তিৰ ঘৰত আহি উপস্থিত হৈছোহি। তেওঁ ৰাজনীতিৰ সৈতে জড়িত, তেওঁৰ সেই ৰূপটো আপোনালোকে দেখি আহিছে, কিন্তু আপোনালোকৰ চিনাকি সেই ৰাজনীতিবিদগৰাকীৰ এটা অচিনাকি ৰূপ আজি আমাৰ এই অনুষ্ঠানত দেখিবলৈ পাব। তেখেত হৈছে ডক্টৰ জুৰি শৰ্মা বৰদলৈ। আহক আমি তেওঁৰ কাষলৈ যাম আৰু তেওঁৰ সৈতে কথা পাতোঁ। আৰু মই বৰ্তমান জুৰি শৰ্মা বৰদলৈৰ কাষত আছোঁ আৰু আৰম্ভণিতে কৈছোঁ আমি আজি ক'লৈ আহিছোঁ। আৰু এইগৰাকী ব্যক্তিত্বক আপোনালোকে বিগত 33টা বছৰে যিটো ৰূপত দেখি আহিছে ৰাজনীতিকৰ ৰূপত, আজি কিন্তু সম্পূৰ্ণ বেলেগ ৰূপত। আৰু তাৰ বাবে আচলতে ৰাজনীতিকৰ উপৰিও তেওঁ সেই ব্যক্তিত্বৰ উপৰিও তেওঁ আন এটা জীৱন আছে, এটা ব্যক্তিগত জীৱন বা প্ৰথম চিনাকি আমাৰ সকলোৰে হয় এজ এ হিউমেন বিং। গতিকে মানুহ হিচাপে তেওঁ কেনেকুৱা সেই সকলোখিনি কথা এটা এইগৰাকী চিনাকি ব্যক্তি বিগত বহু বছৰ ধৰি আপোনালোকে চিনি পায়, কিন্তু চিনাকি মানুহগৰাকী এটা অচিনাকি ৰূপৰ সৈতে আমি আজি কথা পাতিম। আৰু আজি আচলতে তেওঁ গেটআপ বা লুকছত কিছু অচিনাকি যেন হয়তো অনুভৱ কৰিছে, ঘৰুৱা ভাৱ এটা আহিছে। স্বাগতম জনাইছে আমাৰ অনুষ্ঠানত। ধন্যবাদ, বহুত বহুত ধন্যবাদ ইভা। ভাল লাগিল আজি মোক মাতাৰ কাৰণে বা মোক বিচৰাৰ কাৰণে। আৰু মই সদায় দেখোঁ যেতিয়াই মই মানে ছোৱালী মহিলা আগবাঢ়ি যোৱা দেখা পাওঁ, খুব ভাল লাগে। আজি 33 বছৰে এই মানুহৰ লগত যে আছোঁ, তোমালোকৰ লগত আজি তোমাক লগ পাই কিমান বছৰ হ'ল? 2011তে তোমাক লগ পাইছিলোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে তুমি জুৰি বা বুলি মাতা, জুৰি বাইদেউ হয়তো একেই আছে, কিন্তু সেই একে থকাটো বহুতো ঘাত প্ৰতিঘাত আছে, বহুতো কথা লুকাই আছে। ক'বলৈ মন যায়, কিন্তু কেতিয়াবা বহুত কথা চিন্তা কৰি কোৱাও নাযায়। আমি মানুহবোৰ আচলতে কি মহিলা বুলি ক'লেই ইম'চনেল হওঁ। যেতিয়া তুমি মোক প্ৰথম লগ পাইছিলা খাদী বৰ্ডত লগ পাইছিলা নহয়? হয়, তেতিয়া খাদী বৰ্ডৰ চেয়াৰপাৰ্চন হিচাপে আছিলোঁ। অফিচ এটা অলপ সুন্দৰকৈ বনাই লৈছিলোঁ, AC লগাইছিলোঁ, কাৰণ কিয় কাম কৰাৰ পৰিৱেশ লাগে। বহুত বিতৰ্ক, কেনেকৈ ইমান বিলাসী কাৰ্যালয় কৰি লৈছে। কিন্তু এটা কথা, যেতিয়া কাৰ্যালয় মন্দিৰ হয় আৰু মন্দিৰটো যেতিয়া ধুনীয়া হয় তেতিয়াহে পূজা কৰি বা মনোযোগ দি কৰিব পৰা যায়। সেই যে মন্দিৰটো সাজি লৈছিলোঁ কাৰ্যালয়টো, বহুত বিতৰ্ক। এতিয়া মানুহে গম পায় আৰু কৈও যে আপুনি খাদী বৰ্ডত থাকোঁতে খাদী বৰ্ডৰ চেহেৰা বদলিলে। ৰাইজে দেখা পাই আছে যি কৰি আছোঁ, সেইটো এটা সাধাৰণ কথা। তোমাক লগ পোৱাৰ সময়ত কেনেকুৱা ধৰণৰ আছিল, এতিয়া কিন্তু মানুহৰ মানে নিউজত যদি বেয়াকৈও লিখে গাত নালাগে। একেবাৰে কয় ন গড়ৰ ছাল, একদম গাত নালাগে। সেইখিনি মই কেতিয়াবা অকলে কান্দিছিলোঁ, দুখ লাগে। যোনে মোক মানে খং কৰে বা বিতৰ্কত টানিবলৈ বিচাৰে, তেওঁলোকৰ সেয়া আশীৰ্বাদ বুলিয়ে লওঁ, কাৰণ মোক ভিতৰে বহুত ষ্ট্ৰং কৰিলে, বহুত শক্তিশালী কৰি পেলালে। আৰু ভাবোঁ যে কিছুমান মোৰ ব্যক্তিগত জীৱনতো বহুত ঘাত প্ৰতিঘাত গৈছে। মোৰ 11 বছৰ কমপ্লিট হোৱাই নাই যেতিয়া মই দেউতাক হেৰুৱাইছোঁ। তাৰপিছত মোৰ মা অকলশৰীয়া, আৰু মই এজনী ছোৱালী হিচাপে জীৱনটোত কেনেকৈ কি সন্মুখীন হৈছোঁ, কাৰণ বহুত কম বয়সৰ পৰা নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ চেষ্টা কৰিছিলোঁ। আৰ্থিকভাৱত কিবা মায়ে কষ্ট দিছিল বা সেইটো নহয়, মাৰ পৰা সদায় খুব মানে পাইছোঁ, গতিকে যিমান পাৰিছে নিজে কষ্ট কৰি পেলাই। কিন্তু যেতিয়া মাকক একদম মা তেতিয়া 34 years যেতিয়া মা অকলশৰীয়া হয়, বিধৱা হয়, মাৰ কষ্ট চাবলৈও মন নাযায়, কাৰণ কিবা এটা খুজিবৰ কাৰণেও ক'বলৈও দিগদাৰী,
মই মোৰ দাদা এজন আছে আৰু তাৰ পঢ়াৰ খৰচ কিছুমান কাম ভাবিছিলোঁ তেতিয়া দেউতাই এবাৰ কথা কৈছিলে এবাৰ ডিগনিটি অফ লেবাৰ যিকোনো কাম নহওক কিয় কামৰ কোনো লাজ নাই তেতিয়া এদিন ভাবিছিলোঁ ৰাতিপুৱা দেখা পাওঁ পেপাৰ দিবলৈ আহে ল'ৰাজনক সুধিছিলোঁ ল'ৰাই কৰে তেতিয়া কামবোৰ ল'ৰাজনে কৈছিলে এইখিনি আমি ৰাতিপুৱা কৰোঁ তাৰপিছত কলেজলৈ যাওঁ বা স্কুললৈ যাওঁ বা তেওঁ কলেজত গৈছিলে এইখিনি মোৰ হাতৰ খৰচ হৈ যায় তেতিয়া মনত ভাবিলোঁ নাই ময়ো কৰিব পাৰোঁ কাৰণ যদি ৰাতিপুৱা সময়খিনি কৰোঁ এটাতো ৰাতিপুৱা উঠা অভ্যাসটো হৈ যাব আৰু 2 পইচা আৰ্জিব পাৰিম ঠিক তেনেকৈ হকাৰৰ কাম কৰিলোঁ তাৰপিছত টিউশ্যন পঢ়োৱা আৰম্ভ কৰিলোঁ আজি কিন্তু মই পঢ়োৱা ল'ৰা ছোৱালী মানে SCSও আছে আসাম চিভিল ছাৰ্ভিচৰ তাহাঁতে ইয়া কৰিছে কিন্তু এইখিনি সময়ত বহুত সৰু আছিলে মানে ABCD শিকাইছিলোঁ ABCD শিকোৱাটো চবতকৈ টান মই তেতিয়া গম পাইছোঁ যে একেবাৰে LP স্কুলৰ টিচাৰ হোৱাটো চবতকৈ টান কাম হাতত ধৰি ধৰি এটো শিকোৱা তেনেকুৱা সেইবোৰ কামো কৰিছিলোঁ যিকেইটা পইচা পাওঁ সেইটো এটা ডাঙৰ আশীৰ্বাদ হিচাপে লৈছিলোঁ হয় আৰু আজি আমি বৰ্তমান যি স্থানত বহি আছোঁ এই ঘৰখনৰ সৈতে বিয়াৰ পিছৰ পৰা আপুনি এইখন ঘৰত থাকিবলৈ লৈছে আৰু এই ঘৰখনত তাৰ পিছত ইয়াত থাকিবলৈ লৈছে এই ঠাইখিনি এতিয়া বহি আছোঁ আচলতে মই কওঁ যে মই নিজে যিহেতু বহি আছোঁ আচলতে উপলব্ধি কৰিব পাৰিছোঁ বেলেগ ধৰণৰ এটা শান্তি আমি সুকুন বুলি যিটো কওঁ গতিকে এই স্থানত আপুনি যেতিয়া বহি থাকে সাধাৰণতে হয়তো বহিবলৈ খুব কম সময় পায় কাৰণ আপোনালোকৰ যথেষ্ট ব্যস্ত হয় সময়খিনি গতিকে তাৰ মাজতে যেতিয়া ইয়াত বহিবলৈ পায় সকলো পাহৰি ৰিলেক্স হৈ তেতিয়া কি মনলৈ আহে আপোনাৰ প্ৰথম কথাটো তুমি যিটো সুধিলা মই বিয়াৰ পিছত মই এইটো ঘৰত নহয় ইয়াৰ সন্মুখতে আছে এটা ঘৰ য'ত মই মোৰ শহুৰ দেউতাৰ লগত কটোৱা বহুত স্মৃতি তাতে আছে তেখেতেতো আপোনাক বন্ধু বুলি মাতিছিলে খুব ভাল সম্পৰ্ক আছিলে দুইজনৰে খুব বেছি মৰমৰ আছিলে খুব মোৰ বেষ্ট সাধাৰণতে খুব কম হয় ন শহুৰেক আৰু বোৱাৰীয়েকৰ মাজত আচলতে তেখেতক মই শহুৰ দেউতা মানে মোৰ দেউতা যিহেতু ঢুকালে মই শহুৰ দেউতাক মই একদম নিজৰ দেউতা বুলি ভাবিছিলোঁ কিন্তু তেখেত মোৰ বেষ্ট ফ্ৰেণ্ড আছিল তেখেতে মোক বন্ধু বুলি মাতিছিল কিছুমান অসুবিধা যিবোৰ হয়তো মই কেতিয়াও কোৱা নাই আৰু কেমেৰা আগত ক'বলৈ অলপমান কেতিয়াবা দিগদাৰী হয় কোৱা নাযায় কিন্তু কিবা এটা ক্ষেত্ৰত আমাৰ একেলগে থকা নহয় তাৰপিছত মই এই ঘৰটো এইখিনি মাটি লৈ পেলাই এই ঘৰটো সাজিলোঁ এই ঘৰটোত ব্ৰিক টু ব্ৰিক মানে কথা এটা থাকে ধৰ মোৰ তেজক ঘাম কৰি পেলাই এই ঘৰটো সাজা গৈছে আৰু এই ঘৰৰ এইখিনি জেগা যিটো তুমি কথা ক'লা যে কি কথা বহুত কথা মনলৈ আহে যদিও ইয়াতে সময় নাপাওঁ বহুত কথা মনলৈ আহে যে ভগৱান কিমান মানে বিশাল ভগৱানৰ মানে কৃপা মোৰ জীৱনত যিমান ঘাত প্ৰতিঘাত নাই যোৱা এই পৰ্যায়টো পাবলৈ এই ঘৰটোৰ এটা এটা ইটা আপুনি নিজে গাঁঠিছে নিজৰ কষ্টৰ ধৰণেৰে সময় দিছে আপুনি টকা খৰচ কৰিছে গতিকে সেই আন্তল যিটো ষ্টৰী বুলি আপুনি কৈছে সেইখিনি কিন্তু আমি দেখা নাপাওঁ এইটোৱে দেখা পাওঁ ৱাও তেওঁ এনেকুৱা এটা ঘৰত আছে এনেকুৱা এটা লাইফষ্টাইল তেওঁ কটাইছে তেওঁ ফৰেণ্টৰ কৰিছে তেওঁ ছোৱালীক তেওঁ ইমান ধুনীয়াকৈ পঢ়াইছে বাহিৰত এতিয়া হয়তো তেওঁ আৰ্কিটেক্ট কৰি আছে হয় গতিকে আমি সেইটোৱে চেষ্টা কৰিছোঁ যে ক'বলৈ বহু সহজ হয় কিন্তু সেই পৰ্যায়টো পাবলৈ তেওঁ কি কৰিলে কি ত্যাগ কৰিলে বা কেনেদৰে আচলতে ধৈৰ্য সাহসেৰে আৰু তেওঁ যিহেতু নিজৰ স্বামীৰ কথা ইমান দৃঢ়ভাৱে ইমান ধুনীয়াকৈ পজিটিভভাৱে ক'ব পাৰিছে হয়তো মোৰ যদি ভুল হোৱা নাই তেওঁ সন্মুখতে থাকে আপোনাৰ ভাবক আপুনি সন্মুখতে থাকে কিন্তু তাৰপিছতো এই স্থানত বহি তেওঁ এটাও আচলতে নিগেটিভ কথা কোৱা নাই যে সন্মুখতে আছে মই আমুক হওঁ তেনেকুৱা ধৰণৰ সেইটো আচলতে যিসকলে আপোনাক লগ পায় সেই যিটো আপোনাৰ অ'ৰাটোৰ কথা কয় সেই পজিটিভ এটা এনাৰ্জি আপোনাৰ পৰা পাওঁ বুলি কয় সঁচাকৈ মই আপোনাৰ কাষত থাকি বা এই ঠাইখিনিত থাকি মই সেইটো অনুভৱ কৰিছোঁ কিন্তু থেংক ইউ বা মই ইয়াতে এটা কথা ক'ম যে মানুহৰ মই অলপ স্পিৰিচুৱেলিটি অলপ নহয় গোটেই জীৱনটোৱে আচলতে মই ভাবোঁ যে ভগৱানে যেনেকৈ লৈ গৈছে ঈশ্বৰে যেনেকৈ লৈ গৈছে স্পিৰিচুৱেলিটিৰ বাহিৰে জীৱনটো কেতিয়াও আমি কটাব নোৱাৰোঁ কেতিয়াবা আমি সোনকালে উপলব্ধি কৰোঁ আৰু কেতিয়াবা উপলব্ধি কৰোঁতে দেৰি হয় পলম হয় হয়তো কিছু ক্ষেত্ৰত মই অলপ সোনকালে কিছু কথা বুজিবলৈ চেষ্টা কৰিলোঁ আজি মই মোৰ বিবাহ বিচ্ছেদৰ কথা লৈ পেলাই বহুতে বহুত কথা কৈছিল বহুতে বহুত বদনামো ওলাবলৈ চেষ্টা কৰিছিলে এটা সময়ত যেতিয়া বিবাহ বিচ্ছেদ হৈছিলে তেতিয়া হয়তো বয়সো কম আছিলে আৰু সৰু ছোৱালী এজনী লৈ পেলাই বহুতে কৈছিল বিয়া হৈ যাব কাৰোবাৰ লগত কিবা সম্বন্ধ মই তেতিয়াই নিজক কৈছিলোঁ যিহেতু মোৰ শহুৰ দেউতা মোৰ বেষ্ট ফ্ৰেণ্ড আছিল মোৰ দেউতা আছিলে আৰু সেই গোটেই শহুৰৰ পৰিয়ালৰ লগত মোৰ এটা বেলেগ ধৰণৰ সম্পৰ্ক মোৰ ননন আছে ননন্দৰ ছোৱালীক মই নিজৰ ছোৱালীকে কোনো ক্ষেত্ৰতে কম বুলি নাভাবোঁ
আৰু হাজবেণ্ড এণ্ড ৱাইফৰ ৰিলেশ্যনটো এটা এনেকুৱা এটা ইমান ক্ল'জ, তাতে মাকেও পুতেকক ইমান নাজানে বা পিতৃও পুত্ৰক ইমান নাজানিব, স্ত্ৰীয়ে স্বামীৰ কথা জানিব। ঠিক তেনেকুৱা ক্ষেত্ৰত হয়তো তেখেতেও মোৰ কথা যিমান জানিব কোনেও নাজানিব। আজি তেখেতৰ ফালৰ তেখেতক সুধিলে তেখেতে কি ক'ব এইটো তেখেতে জানিব, কিন্তু মোৰ ক্ষেত্ৰত মই এটাই কথা কওঁ যে মই তেখেতে সদায় সুখত শান্তিত থকাটোৱে বিচাৰোঁ। আৰু মই নিজে ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যে আমাৰ মানুহবিলাকে বিবাহটো এটা 7টা জন্মৰ ৰিলেশ্যন বুলি কয়। 7টা জন্ম নহয়, এটা জন্মতেই সুখ শান্তিৰে ৰাখিব পাৰিব লাগে। আৰু মই মোৰ ছোৱালীক লৈ যেনেকৈ আছোঁ বা চবে দেখা পাইছে তাইক যিখিনি পাৰিছোঁ কৰিছোঁ। বহুত সংঘৰ্ষ হৈছে ইভা। এটা টকা অৰ্জন কৰোঁতে কোনো ধৰণৰ শ্বৰ্টকাট নাছিলে। মই যিহেতু MBA কৰিছিলোঁ বহুত আগতে, তেতিয়া MBA কৰা বহুত কম আছিলে আৰু বাহিৰৰ পৰা কৰিছিলোঁ, পুনেৰ পৰা কৰা, চিবাইছৰ পৰা চাকৰি কৰিছোঁ। যেনেকৈ সৰুকালৰ কথাখিনি ক'লোৱেই, কিমান কাম কৰিছিলোঁ। মই আনকি MBA পঢ়ি থাকোঁতেও তাতে এনেকৈ ছুপাৰ মাৰ্কেট আছিলে পুনেত, তাতে মই পাৰ্ট টাইম জব কৰোঁ চেলছৰ। আৰু তেনেকৈ টকা আৰ্জিবলৈ শিকিছিলোঁ। সেইকাৰণে কাম কৰাতে লাজ কৰা নাই কোনোদিনে। পিছলৈকেও যেতিয়া জীৱনত সংঘৰ্ষ বুলি ক'লেতো চবৰে সংঘৰ্ষ আছে, তোমাৰো আছে, মোৰো আছে, সন্মুখত থকা আমাৰ কেমেৰা জাৰ্নেলিষ্ট কেইজনৰো আছে। সেইকাৰণে মই ভাবোঁ যে সংঘৰ্ষ থাকেই, কিন্তু সেই সংঘৰ্ষটোৰ পৰা আমি কি শিকিলোঁ আৰু কেনেকৈ আমি সেই যদি চকুলো আছে চকুলোটো মুচি পেলাই নিজেই মুচিব লাগিব। কেতিয়াও ৰখি থাকিব নালাগে যে বেলেগে কোনোবা আহি পেলাই মোৰ চকুলো মুচিব। সেইকাৰণে নিজৰ চকুলোক নিজে মুচি নিজে কেনেকৈ হাঁহি লৈ আজি মই সেইকাৰণে হাঁহি থাকোঁ আৰু সঁচাকৈ সুখী। আৰু যেনেকৈ ক'লা তুমি যে মোৰ কাৰো প্ৰতি মোৰ আচলতে নিগেটিভ ভাৱ নাই। আৰু এটা কথা সুধো, আপোনাৰ প্ৰফেশ্যন বুলি আমি যদি কওঁ ৰাজনীতিৰ কথা, আপুনি ৰাজনীতিত জড়িত বাবে আপোনাক আমি যিটো আপোনাৰ আমি ড্ৰেছিং ষ্টাইল বা যিদৰে আপুনি নিজকে প্ৰেজেণ্ট কৰে মিডিয়াৰ সন্মুখত বা বিভিন্ন ৰাজহুৱা সভা সমিতিত বা যেতিয়াই আপুনি যায়, গতিকে সেইটো আপোনাৰ প্ৰফেশ্যনটোৰ কাৰণে তেনেকুৱা হৈছে। কাৰণ আমি জানো যে আমি যিটো সেইটো ফিমেলক আচলতে সেইটো আমাক দিছে যে আমি স্থানভেদে বিভিন্ন ধৰণৰ ৰূপ ল'ব পাৰোঁ, ক'ত কি পিন্ধিব লাগে, কেনেকৈ থাকিব লাগে। তথাপি ৰাজনীতিবিদ হোৱাৰ লগে লগে আপোনাৰ কিছুমান এক্সট্ৰা নিজৰ আপোনাৰ দায়বদ্ধতা থাকে, গতিকে বহু কাম ইচ্ছা কৰিলেও কৰিব নোৱাৰি, তেনেকুৱা ধৰণৰ থাকে। গতিকে আপুনি নিজে ভাল পায় তেনেদৰে ইমান সুন্দৰভাৱে আবুৰকৈ আপুনি শাৰী মেখেলা চাদৰ পিন্ধি আগৰ পৰা ভাল পায় নে আপোনাৰ প্ৰফেশ্যনৰ কাৰণে তেনেকুৱা হৈছে? প্ৰফেশ্যন বুলি ক'লে মইতো ৰাজনীতিটো প্ৰফেশ্যন বুলি নাভাবোঁ। 1 নম্বৰ কথা, ৰাজনীতিটো মোৰ সমাজৰ কাম কৰা এটা ৰাস্তাহে। সেইকাৰণে প্ৰফেশ্যন বুলি মই কেতিয়াও নাভাবোঁ। প্ৰফেশ্যনটো মোৰ ব্যৱসায়। এতিয়া মই যিহেতু সৰু সুৰা ব্যৱসায় যি কৰোঁ, মই কোনো চৰকাৰী কাম নকৰোঁ, কিন্তু মই যিখিনি প্ৰাইভেট ব্যৱসায় কৰোঁ এয়া দিয়ে, সেইটোৱে মোৰ প্ৰফেশ্যন। এতিয়া এটা কথা বহুত সৰুতে শুনিছিলোঁ, ইন ৰোম বিন ৰোমান, যেনেকুৱা জাগা আৰু আমাৰ ভাৰতীয় সংস্কৃতিত এই কথাটো খুব খাপ খায়। আজি মই নামঘৰলৈ যাম, মই নামঘৰত শাৰী এখনো পিন্ধি গ'লে বেয়া দেখি, চাদৰ মেখেলা লাগিবই। চাদৰ মেখেলাখন অকলে ল'লেও নহয়, গামোচাখনো লাগিব। ঠিক তেনেকৈ মই বিয়া এখনত জোৰোণ এটাত যাম, কাৰোবাক জোৰোণ পিন্ধাম, তেনেহ'লে মোক ৰিহাখন লাগিব, অকল মেখেলা চাদৰযোৰ পিন্ধিলে। এইবোৰ কথা আমাৰ জাতীয় সংস্কৃতি আৰু আমাৰ যিখিনি যদি সঁচাকৈ অলপমানো জ্ঞান থাকে, সেইখিনি কৰোঁতে বেছি আমাৰ চিন্তা কৰিব লগা নাই, এইটো নিজে নিজে হৈ যায়। হাঁহি উঠা কথা, কিন্তু তথাপিতো তোমাৰ লগত শ্বেয়াৰ কৰোঁ আজি, যিহেতু বহুত আনতল কথা কম। মই যেতিয়া সৰু আছিলোঁ, কলেজত পঢ়িছিলোঁ, জিন্স পিন্ধিবলৈ খুব মন কৰিছিলোঁ। তেতিয়া মায়ে কথাষাৰ কৈছিলে, তই জিন্স পিন্ধিবি, কিন্তু মোৰ লগত ওলাব নোৱাৰ। সেইকাৰণে জিন্স পিন্ধি পোৱা নাছিলোঁ একদম কলেজৰ টাইমত, লুকাই পিন্ধিছিলোঁ। কিন্তু পিছে এতিয়া কেতিয়াবা মই তাৰপিছত বহুত বাইক চলোৱা কৰিলোঁ বা জিন্স পিন্ধিছোঁ, কিন্তু মেখেলা চাদৰযোৰ মোৰ খুব আপোন আৰু ভাল লাগে, নিজৰে ভাল লাগে। আৰু হয়তো এইটোৱে মোৰ ছোৱালীও তাৰ পৰা অলপমান আমাৰ সংস্কৃতিৰ কথা শিকক, কাৰণ আজিকালিৰ দিনৰ ছোৱালী তেওঁলোকৰ কাপোৰ কানি বেলেগ, তেওঁলোকৰ চিন্তাধাৰা বেলেগ।
অলপ নিজৰ সাংস্কৃতিক কথাবোৰ বা আমাৰ কথা মোকে দেখা পায় তাই অলপ শিকক এইবিলাকে আশা আৰু কাৰণ আপোনালোকৰ ওপৰত কাৰণ এগৰাকী মানে ৰাজনীতিবিদ সকলো কোনো চেলিব্ৰিটিতকৈ কোনো গুণে কম নহয় আপোনালোকৰ ওপৰত আচলতে 24 ঘণ্টাই মানুহে দৃষ্টি ৰাখে বুলি ক'লেও ভুল কোৱা নহ'ব গতিকে আপোনাক যেতিয়া দেখে টিভি পৰ্দাত বা বিভিন্ন অনুষ্ঠানত জুৰি শৰ্মা বৰদলৈ কাৰণ সাধাৰণ মানুহেও দৰ্শকেও জানিব বিচাৰে ওকে তেওঁ কিদৰে নিজকে মেইনটেইন কৰি আছে বা তেওঁ কোনোবা ডিজাইনাৰ আছে নেকি যিদৰে আপুনি নিজকে প্ৰেজেণ্ট কৰে গতিকে তেওঁলোকৰ হৈ কথাখিনি সুধিলোঁ ঠিক আছে আমি আৰু কথা পাতি থাকিম এগৰাকী ছিংগল মমৰ কথা বায়ে ক'লে লগতে আৰু বহু তেওঁ বাইক ৰাইডৰ কথাও ক'লে বহু কথাৰো আমি পাতিবলৈ আছে পাতি থাকিম যিহেতু তেওঁ ঘৰলৈ আহিছোঁ আজি ষ্টুডিঅ'ত তেখেতক আপোনালোকে অন্য এটা ৰূপত লগ পাইছে কিন্তু আজি সম্পূৰ্ণ ঘৰুৱা ৰূপত গতিকে ঘৰুৱা ৰূপত ঘৰুৱা কথাখিনি পাতিম কিন্তু লগতে তাৰ লগতে আন কথাও থাকিব ৰাজনীতিটো বাদ দিব নোৱাৰোঁ আচলতে সকলোখিনি পাতিম হোম টুৰো কৰিম কিন্তু এই স্থানৰ পৰা এতিয়া যাব বিচাৰিছোঁ কথা আমি পাতি থাকিম থেংক ইউ কথা বহুত পাতি আছোঁ গতিকে একাপ চাহৰ প্ৰয়োজন অনুভৱ কৰিছিলোঁ ঠিক আছে আমি চাহো খাম কথাও পাতিম আমি কথা পাতি আছোঁ আপোনাৰ সৈতে ব্যক্তিগত জীৱনৰ কথা পাতিলোঁ আমি ৰাজনীতিলৈও যাম কিন্তু তাৰ আগতে আচলতে ৰাজনীতিৰ কথাখিনি সাধাৰণতে বহুতে জানেই কিন্তু ৰাজনীতিৰ লগতে আপোনাৰ ব্যক্তিগত জীৱন বা যিটো সামাজিক জীৱন সকলোখিনি আপুনি একেলগে বৰ্তাই ৰাখি কিছুমান যিহেতু ভাল ভাল কামো কৰি আছে যিবোৰ কামক লৈ আমি আচলতে গৌৰৱ অনুভৱ কৰিব পাৰোঁ আপুনি শেহতীয়াকৈ কেইবাটাও সন্মান লাভ কৰিছে ভাৰতশ্ৰী সন্মানৰ কথা যদি কওঁ বা শেহতীয়াকৈ মালয়েছিয়া বা ইউনাইটেড নেশ্যনত বিশেষকৈ ইউনাইটেড নেশ্যনত এটা খুব ধুনীয়া বিশেষকৈ মহিলাসকলৰ বাবে প্ৰয়োজনীয় এটা বিশেষ অনুষ্ঠানলৈ আপুনি গৈছিলে গতিকে তাৰ পৰাই কথাখিনি আৰম্ভ কৰোঁ সেই অভিজ্ঞতা তাৰমানে মই যেতিয়াৰ পৰা ৰাজনীতি বা সামাজিক কামবোৰ কৰিলোঁ সামাজিক কামৰ ক্ষেত্ৰত মই যদি কওঁ ইভা কিছুমান NGOৰ লগত মই জড়িত হৈ বহুত কাম কৰিলোঁ এটা সময়ত মই মালয়েছিয়াত ইণ্টাৰনেশ্যনেল ইউথ লিডাৰশ্বিপ ৱৰ্কশ্বপতো মই অসম নহয় ভাৰতৰ পৰা মোক ৰিপ্ৰেজেণ্ট কৰাৰ সুযোগ পাইছিলোঁ আৰু তাতে কাণ্ট্ৰি পেপাৰ ছাবমিট হয় আৰু সেই ছাবমিশ্যনত ইণ্ডিয়াৰ কাণ্ট্ৰি পেপাৰখন মই দিছিলোঁ আৰু লিডাৰশ্বিপ গ্ৰুম কেনেকৈ কৰে বা আমাৰ ইয়াতে কেনেকৈ লিডাৰশ্বিপবোৰ হয় বা মই নিজকে আমি কেনেকৈ প্ৰেজেণ্ট কৰিছিলোঁ বেষ্ট কাণ্ট্ৰি পেপাৰ মানে প্ৰেজেণ্টেশ্যন পাইছিলোঁ এৱাৰ্ড এটা আৰু সেইটো আছিলে মালয়েছিয়াত আৰু তাৰে ইউথ মিনিষ্টাৰ যোনজন তেখেতে মোক সেই এৱাৰ্ডটো দিছিলে এইটো মানে ভাৰতৰ কাৰণে এটা গৌৰৱ আছিলে হয়তো বহুতো সেইখিনি সময়ত ইমান বেছি মই মিডিয়া মেনেজমেণ্ট আচলতে মই নাজানো ইভা সেইকাৰণে হয়তো মিডিয়াত ইমান নাহিলে বা আহিছিলোঁ কিছুমান জেগাত মই তেতিয়া অল ইণ্ডিয়া ইউথ কংগ্ৰেছত আছিলোঁ যুৱ কংগ্ৰেছৰ তেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলে সেইকাৰণে তাতে অলপ নেশ্যনেল নিউজ আছিলে তাৰপিছতে মই আশ্ৰমৰ লগতো জড়িত আশ্ৰম মানে যোনবিলাকে ল'ৰা ছোৱালীৰ কাৰণে ৱেলফেয়াৰৰ কাৰণে কাম কৰে তেনেকুৱা আশ্ৰমৰ লগত জড়িত এইবোৰ কাম সামাজিক মহিলাৰ সবলীকৰণ বা ল'ৰা ছোৱালীৰ কাৰণে কৰা কামবিলাকৰ কাৰণে মোক এটা এৱাৰ্ড দিয়া হৈছিলে নেশ্যনেল কাউন্সিল অফ হিউমেন ৰাইটছৰ ফালৰ পৰা এইটো আছিল ভাৰতশ্ৰী এৱাৰ্ড আৰু সেয়া এৱাৰ্ডটো মোক দিল্লীত দিছিলে 2023ত পাইছিলোঁ এৱাৰ্ড পালে ভাল লাগিবই কিন্তু এৱাৰ্ডতকৈও বেছি যেতিয়া মানে মই ভাবোঁ যিখিনি মানুহৰ ভইচ হিচাপে মহিলা হৈ পেলাই মই তেওঁলোকৰ হৈ মাত মাতিব পাৰিছিলোঁ হয়তো বেছি মই ভাবোঁ যে সেই স্বীকৃতিটো বেছি ভাল বেছি ডাঙৰ স্বীকৃতি পোৱা যায় আৰু এতিয়াই অলপতে এই 7 তাৰিখে আগষ্টৰ 7 তাৰিখে 7 আৰু 8 তাৰিখে এটা ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ উমেন উইং আছে UN উমেন বুলি কয় তাৰে শ্বি লিডাৰ্ছ তাৰে ৱৰ্কশ্বপ এটা হৈছিলে আৰু সেইটোত যথেষ্ট ইণ্টাৰভিউ লয় তেওঁলোকে ৰিটেনো লৈছিলে বা মোৰ বেকগ্ৰাউণ্ড চেক কৰিছে তেনেকুৱাকৈ কৰি পেলাই মোক চিলেক্ট কৰা হৈছিলে আৰু মই বুলি ক'লে ভুল হ'ব আমাৰ হৈ পেলাই মই যাব পাইছিলোঁ আমাৰ মানে গোটেই মহিলা যিখিনি আৰু বিশেষকৈ এইটো লিডাৰশ্বিপৰ ক্ষেত্ৰত আছিলে আৰু পলিটিকেল লিডাৰশ্বিপ এইটোত নহয় যে সামাজিকভাৱেতো বহুত উমেন লিডাৰ্ছ আছে বিজনেছত উমেন লিডাৰ্ছ আছে কিন্তু এইটো একদম পলিটিকেল আছিলে যে পলিটিক্সত যদি আমি উমেন লিডাৰ্ছখিনিয়ে কি প্ৰব্লেম ফেচ কৰে এণ্ড হাউ টু অভাৰকাম ডেট এইটোত মানে বহুতো মহিলা লিডাৰ্ছ আহিলে তেওঁলোকে কথাবোৰ ক'লে আমাৰ ইণ্ডিয়ান মিনিষ্টাৰ অফ চাইল্ড এণ্ড চাইল্ড এণ্ড উমেন ৱেলফেয়াৰৰ মিনিষ্টাৰ অন্নপূৰ্ণা দেৱীও আহিছিল আৰু আমাৰ MPও কেইগৰাকীমান আহিছিলে বহুতো মানে নৰৱেৰ এম্বেচেডৰ টু ইণ্ডিয়া তেওঁ আহিছিলে তেনেকুৱা বহুতো মানুহৰ পৰা বহুতো কথা আৰু প্লাছ ৰিপ্ৰেজেণ্টেটিভবিলাকৰ পৰা বহুতো কথা শুনিলোঁ
ইয়াতে মই এটা কথা ক'ব লাগিব উমেন পলিটিক্সত লিডাৰশ্বিপটো লোৱা কয় যে লিডাৰ হ'ব লাগে আহিব লাগে ইটছ নট ইজি এয়া খুব উজু কাম নহয় এগৰাকী মহিলাই যেতিয়া আগভাগ ল'বলৈ যায় সব পুৰুষ একে নহয় কিন্তু তথাপিতো বহুত পুৰুষ থাকে যদি সুবিধা ল'বলৈ চেষ্টা কৰে হয় মহিলাগৰাকী যদি টেলেণ্টটো আছে তেওঁক আগবঢ়াই দিবলৈ তেওঁৰ ঘৰৰ মানুহেও বহুত ক্ষেত্ৰত চিন্তা কৰে ভাল ভাবি চিন্তা কৰে শুভকামনা কৰি পেলাই চিন্তা কৰে যে তোমাক ওলাই দিম তুমি যাব বিচাৰিছা তাৰপিছত তোমাৰ বদনাম হ'ব তুমি কান্দিবা তুমি মানে দুৰ্বল হৈ পৰিবা তেনেকুৱা ক্ষেত্ৰত পিতৃ মাতৃয়ে ওলাই দিবলৈ নিবিচাৰে কিছুমানৰ ক্ষেত্ৰত পিতৃ মাতৃয়ে আগুৱাই দিয়ে তেওঁৰ বিয়া হোৱাৰ পিছত হয়তো শহুৰৰ ফালৰ পৰা এনেকুৱা ছাপৰ্ট নাপায় কিছুমান ব্যক্তিয়ে মই কওঁ যে লিবাৰেলছ বহুতে ক'ব যে কি ফাইট এট হোম এণ্ড দেন ফাইট উইথ দ্য ছ'চাইটি মোৰ কিন্তু এইটো নহয় মোৰ ধাৰণা হৈছে বিল্ড ইয়ৰ ট্ৰাষ্ট প্ৰথমতে ঘৰত নিজৰ ট্ৰাষ্টটো বিল্ড আপ কৰিব লাগিব কাৰণ ঘৰত ফাইট কৰি ওলাই গৈ পেলাই মই লিডাৰ হ'বলৈ বাহিৰত নোৱাৰোঁ মই ফাৰ্ষ্ট ঘৰত বিশ্বাসটো ঘৰৰ মানুহৰ দিব লাগিব যে মই ওলাই গ'লেও মই সুৰক্ষিত সেইটো কেনেকৈ দিম মই নিজক শাৰীৰিকভাৱেও সুৰক্ষিত ৰাখিব লাগিব কাৰণ মোক শাৰীৰিক চৰ্চা লাগিব ফিজিকেল এক্সাৰচাইজ মই নিজক ষ্ট্ৰং কৰি ৰাখিব লাগিব তাৰ কাৰণে মহিলাখিনি অকল মানসিকভাৱে শক্তিশালী হ'লে নহয় শাৰীৰিকভাৱেও মই কওঁ যে ব্যায়ামৰ এটা এক্সাৰচাইজ হওক নিজক শাৰীৰিকভাৱে সক্ষম কৰি ৰখাটো খুব দৰকাৰ এক নম্বৰ কথা যে মই তেতিয়াহে বিশ্বাস দিব পাৰিম যে মোক যদি এজন লৰাই কিবা এটা মই যাতে পাৰোঁ নিজক সেল্ফ ডিফেন্সৰ কাৰণে মিনিমাম যিখিনি লাগে একেবাৰে দৰকাৰ সেই বিশ্বাসটো ঘৰত দিব লাগিব ঘৰৰ মানুহে গোটেই তোমাৰ ব্যক্তিত্বটোক কেনেকুৱাকে তুমি কেনেকুৱাকে তুমি পুতুককে পিছল খাব পৰা নেকি এই কথাটো মা দেউতাই জানে বা তোমাৰ স্বামীয়ে জানিব বা শাহুৱে জানিব সেই বিশ্বাসটো তুমি দিব লাগিব যে তুমি পুতুককে পিছল নোখোৱা মই ভাবোঁ যে উমেন লিডাৰশ্বিপৰ ওপৰত এইটো এটা ডাঙৰ আলোচনা হৈছে আচলতে দুদুনীয়া যোনটো শ্ৰীলেড এইটোত এই প্ৰব্লেমটোৰ ওপৰতে কথা হৈছে যে ফাইট অৰ বিল্ড ট্ৰাষ্ট ফাইটিং ইজ ইজি বাট বিল্ডিং ট্ৰাষ্ট ইজ টাফ কিন্তু এতিয়া ভাল লাগে যে নতুন চামৰ বহু ল'ৰা ছোৱালী আমি যেহেতু বিশেষকৈ ফিমেলৰ কথা পাতিছোঁ বহু মহিলা বা বহু ছোৱালী ওলাই আহিছে যুৱতী ওলাই আহিছে তেওঁলোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে আপুনি যিটো কৰ্মশালাত অংশগ্ৰহণ কৰিলে মই ভাবোঁ আপুনি যিখিনি অভিজ্ঞতা বা যিখিনি কথা জানিলে সেইখিনি মই ভাৰতৰ কথা নকওঁ অসমৰ যিসকল ৰাজনীতিৰ সৈতে জড়িত হ'ব বিচাৰিছে বা আছে তেওঁলোকৰ কাৰণে যথেষ্ট কামত আহিব গতিকে আপুনি অসমলৈ আহি কিবা তেনেকুৱা লৈছে নেকি পদক্ষেপ যে এই কথাখিনি তেওঁলোকৰ সৈতে পাতিব বা তেওঁলোকক জনাব কি কৰিব লাগে নালাগে ইভা এই কথাটো তাতে আলোচনাও হৈছে আমি ইউএন উমেন হওক শ্ৰী শক্তি বুলি আৰু এটা অৰ্গেনাইজেশ্যন আছিলে ইণ্ডিয়ান মানে তেওঁলোকে নেশ্যনেল কৰে পেন ইণ্ডিয়া কাম কৰিছে আমি তেওঁলোকৰো চিন্তা কৰিছোঁ যে আমি যদি অসমৰ উমেন লিডাৰ্ছখিনিক যদি আমি অলপ উলিয়াই লৈ আনিব পাৰোঁ তেওঁলোকৰ লগত যদি আলোচনা কৰোঁ বহুত কথা আমাৰ হ'ব মানে ওলাই আহিব বহুত কথা ওলাই আহিব আৰু সমস্যাবিলাকৰ সমাধান নহ'লে যেতিয়া ডিছকাশ্যন হয় তেতিয়াহে সমাধান হয় আৰু কয় নহয় ডোণ্ট কাম উইথ প্ৰব্লেমছ কাম উইথ চলিউশ্যন আৰু সেই সমাধান বিচাৰিবলৈ যাওঁতে মই ভাবোঁ যে এনেকুৱা ধৰণৰ ডিছকাশ্যনছ এনেকুৱা ধৰণৰ ৱৰ্কশ্বপৰ খুব দৰকাৰ আৰু মোৰ মনত আছে তুমি মোৰ মনৰ কথা আচলতে কৈছা যে মই খুব অনতি সোনকালে মানে অনতি পলমে এনেকুৱা এটা ৱৰ্কশ্বপ কৰাৰ কথা চিন্তা কৰিছোঁ কিন্তু মইতো অকলে কৰিব নোৱাৰোঁ তাতে তোমাৰো সহযোগিতা লাগিব আৰু ৰাইজৰো সহযোগিতা লাগিব আৰু কিছুমান অৰ্গেনাইজেশ্যনে আগবঢ়াই আহিব লাগিব কাৰণ হয়তো আমাৰ চৰকাৰৰ ফালৰ পৰা লাগিব আমাৰ মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট আগ্ৰহ এইবিলাক ক্ষেত্ৰত আৰু তেখেতকো আমি যদি জনাওঁ তেখেতেও নিশ্চিতভাৱে স্বীকৃতি দিব আৰু মই ভাবোঁ তেনেকুৱাকৈ মই যিহেতু বিজেপি দলৰ লগত জড়িত এইটো কিন্তু এনেকুৱা কেম্প বা এনেকুৱা ৱৰ্কশ্বপবোৰ অকল পলিটিকেল মানে মোৰ পাৰ্টিৰ হ'লেতো নহ'ব এইটো সকলো সুৰক্ষিত হৈ থাকিব লাগিব এনেকুৱা এটা হ'ব লাগিব যে মাক দেউতাকে আপুনি যিটো কথা ক'লে ঘৰৰ পৰা যাতে অলপো ভয় কৰিব নালাগে যে মোৰ ছোৱালীগৰাকী তেওঁ ৰাজনীতিৰ সৈতে জড়িত বা পঠিয়াবলৈ এনেকুৱা এটা পৰিৱেশ হ'ব লাগে বাকী প্ৰফেচৰ নিচিনাকৈ ৰাজনীতিটো মুক্ত মনেৰে যাব পাৰে যাতে কাম কৰিব পাৰে কোনো ভয় নোহোৱাকৈ মই ইভা এটা সাধাৰণ কথা এটা কওঁ অলপতে আমি গুৱাহাটীত দেখা পাইছিলোঁ এজনী ছোৱালীৰ মৃত্যু হৈছিলে কৰুণ মৃত্যু এক্সিডেণ্ট হৈ পেলাই ৰাতি 1:30-2টা বজাত তেওঁ ঘৰৰ পৰা ওলাই গৈছিল তেওঁতো ঘৰৰ লগত নিশ্চয় কথা পাতি পেলাই আহিছিলে ইয়াতে অকলশৰীয়াকৈ আছিলে তেওঁ বিশ্বাস বিল্ড কৰিছিল নে যুঁজিছিল ঘৰৰ লগত
এইটোত আহি যায় পাৰ্থক্য তেওঁ নিশ্চয় বিশ্বাস বিল কৰি অহা নাই কাৰণ মাকৰ মতে তেওঁ শুই আছিলে ৰাতি কথা কাম কাজ কৰি মাকক ফোন কৰিছে যে মই শুম অহাকালি মোৰ কাম আছে ইয়াতে কোনো ধৰণৰ যাতে বেলেগকে নলয় মই কাৰো নাম লোৱা নাই সেই উদাহৰণটো এই কাৰণে দিছোঁ যে মাতৃ পিতৃক মিছা কথা কোৱাটো দে আৰ ফাইটিং উইথ দ্য ফেমিলি যদি সঁচা কথা ক'লে হয় মাতৃ পিতৃৰ বিশ্বাস জিকিলে হয় তাৰপিছত কিন্তু সেইটোক হয় সেইটো এটা আচল দেট ইজ দ্য ৰাইট ৱে অফ কনভিন্সিং পিপল ঘৰত তুমি আগতে নিজৰ মানুহখিনিক তুমি বিশ্বাসটো দিয়াবৰ কাৰণে তোমাৰ ইয়াতে মই জাষ্ট এক্সাম্পলটো দিলোঁ আজিকালি নতুন প্ৰজন্মই কয় আমি ল'ৰাই যি কৰিব পাৰে আমিও পাৰোঁ মই ইয়াতে কওঁ কিন্তু ইভা আই এম নট এ ফেমিনিষ্ট মই ফেমিনিষ্ট নহয় বাট আই এম প্ৰ' ফিমেল ইকুৱেলিটিত মই বিলিভ কৰোঁ মোৰ শাৰীৰিকভাৱে মই মহিলা মই পুৰুষৰ সমানেতো মই ওজন দাঙিব নোৱাৰোঁ পুৰুষ এটাই ৰাতি 2টা বজাত ওলাই যাব পাৰে ৰাতি 2টা বজাত মোৰ ওলাই যোৱাত অসুবিধা হয় কাৰণ মই পলিটিক্সত ৰাজনীতিত মই থাকোঁ কাৰণে মই জানো কেতিয়াবা কিছুমান মানুহে মোক ৰাতি 2টা বজাতো বিচাৰে কিন্তু তেতিয়া মই এজন পুৰুষৰ সুবিধা ল'ব লাগে এজন পুৰুষক লগত লৈ যাব লাগে যদি নাযাওঁ মই যদি নিজে অকলে ড্ৰাইভ কৰি যাওঁ তেতিয়াহ'লে মই সুৰক্ষিত বুলি মই নিজেই যদি নাভাবোঁ মই কেনেকৈ বেলেগ এজনৰ মই সুৰক্ষাৰ কথা ক'ম চ' মই কওঁ যে ফেমিনিষ্ট হ'ব লাগে কথাবোৰ চিন্তা কৰি পেলাই কিন্তু ঈশ্বৰে মহিলা আৰু পুৰুষক বেলেগ বনাইছে সেইকাৰণে কিছু ক্ষেত্ৰত আমি চিন্তাবোৰ হয়তো মোক আওপুৰণি কথা যেন লাগিব মোৰ মাত কথা কিবা মোৰ কথাখিনি আওপুৰণা চিন্তাধাৰাৰ মানুহ যেন লাগিব পাৰে কিন্তু মই ভাবোঁ লিবাৰেল ফ্ৰীডম এইবিলাক চব ধুনীয়া লাগে শুনিবলৈ খুব ভাল লাগে কিন্তু চবৰে এটা মানে এটা লিমিটেশ্যন আছে এটা ৰেষ্ট্ৰিকশ্যন আছে কোনো বস্তু মানে অভাৰ হৈ যাব নালাগে আৰু মহিলাৰ এই যে ছিক্স চেন্সটো খুব ষ্ট্ৰং নিশ্চয় আৰু সেইকাৰণে মই ভাবোঁ আমাৰ এই ভাৱটো থাকিবলৈ আমাৰ নিজৰ চিন্তাধাৰা থাকিব লাগে আমি ক'ত ওলাই যাব লাগে আৰু কাৰ লগত আমি ওলাই যায় সেই ডিচিজন মেকিংটো সেই জাজমেণ্টটো আমাৰ থকাটো দৰকাৰ আৰু সেই এজ এ মানে মই কৈ আছোঁ মই মাক কয় মোৰ ছোৱালী আছে সেই ছোৱালীজনীক মই বুজোৱাটো খুব দৰকাৰ সৰু সৰু কথা আজি মই আৰু এটা কথা ক'ম পুৰুষ এজন পুৰুষ খুব ভাল কিন্তু হয়তো তোমাক নহয় আপলিফ্ট কৰিবলৈ টান পাব কাৰণ কিয় তেখেতৰ ইমেজত যাতে দিগদাৰী নহয় তেখেতৰ ভাল ছবি ভাল মানুহজন ভাল তেওঁৰ চৰিত্ৰ ভাল কিন্তু যদি মই এটা উদাহৰণ দিছোঁ ইভা ইমান ধুনীয়া ছোৱালী তেওঁক যদি মই প্ৰমোট কৰোঁ দুজন মানুহে যদি মোক মিছা বেয়াকৈ বদনাম দিয়ে তেওঁ তোমাক প্ৰমোট কৰাতকৈ অলপ বিৰত থাকিব কিয়নো আননেচেচাৰী মই নামটো জোৰাই লওঁ তাতেও ফিমেলৰ কষ্ট হয় কাৰণ কিয় গড ফাদাৰ বা গড মাদাৰ লাগে ৰাজনীতিত এতিয়া গড মাদাৰটো বহুত কম আছে গড ফাদাৰ লাগিব সেই গড ফাদাৰজনে মোক জুৰি শৰ্মা বৰদলৈক আপলিফ্ট কৰিবৰ কাৰণে তেওঁৰ ইমেজত যদি টাৰ্নিছ হয় বা তেওঁৰ ইমেজত যদি কুৱেশ্যন মাৰ্ক হয় তেওঁ মোক প্ৰমোট নকৰে ভইচ থকা মহিলাক পুৰুষে ইণ্টিমিডেটেড হৈ যায় ভয় খায় অলপমান চিন্তা কৰে যে এওঁলোকক বেছি আগবঢ়াই দিলেও কিছুমান কথা এনেকুৱা কাম কৰি দিব যোনটো তেওঁলোকে নিবিচাৰে যদি তোমাৰ প্ৰতিভা আছে তোমাৰ প্ৰজ্ঞা আছে তোমাৰ ওলাই আহিব পৰা তোমাৰ ক্ষমতা আছে কৈ নহয় এটা কথা মই এটা মানে সৰু এটা সেয়া মনত পৰিছে কবিতা বুলিয়ে ক'ম अब हवाएं करेगी रोशनी का फैसला जिस दिए में तेज होगा वो जलता रहेगा तार माने बताह जिमाने नबक किय যদি সেই দীপকটোৰ সেই বাতিটোৰ বা সেই চাকিত পোহৰৰ সেইখিনি ষ্ট্ৰেংথ আছে জ্বলি থাকিব আমাৰ ওচৰত বহুত ধুমুহা আহিব আৰু এইটোৱেই মানে ইমান ভাৰত বুলি নহয় অসম বুলি নহয় গোটেই পৃথিৱীৰ এইটো নিয়ম যে মহিলাক মানুহে কয় নহয় কি লাও সদায় পাতৰ তলত লাও সদায় পাতৰ এই কথাটোক আমি বিপৰীতে কাম কৰিব লাগিব পাতৰ তলত লাও বুলি ক'লে কথাটো সত্য নহয় কিন্তু স্বাভাৱিকভাৱে হয় কথাটো যে সুৰক্ষিত হৈ আছে পিতৃৰ লগত সুৰক্ষিত ভাতৃৰ লগত সুৰক্ষিত স্বামীৰ লগত সুৰক্ষিত সেইটো সঁচা কিন্তু তোমাৰ সেই ষ্ট্ৰেংথটো তোমাৰ সেই প্ৰতিভাটো তুমি এনেকুৱাকৈ জ্বলাই তোলা তেওঁলোকে যাতে ভয় কৰিলেও আজি তোমাক জাগাটো দিবই লাগিব এনেকুৱা লাগে যেন যিকোনো প্ৰফেশ্যনতে কিছুমান টাৰ্ম কিছুমান গ্ৰামাৰ কিছুমান শব্দ কেৱল যেন মহিলাৰ কাৰণেহে মানে অভিধানত আছে হয় এইটো হয়ও কথাটো এতিয়া ধৰাচোন মই যদি এটা পাৰ্টি এটাৰ কথাই কৈছোঁ সাধাৰণ এটা মই এক্সাম্পল দিছোঁ পাৰ্টি এটা
সেইটো মোৰ ঘৰুৱা পাৰ্টি শব্দটো কোৱাৰ লগে লগে পুৰুষ এজনে পাৰ্টিত গৈছে ইমান বেয়া কথা নহয় সমাজৰ কাৰণে এইটো বেয়া কথা মহিলাই গ'লে পাৰ্টিত গৈছে লগে লগে এইটো এটা টেবু আচলতে এইটো কোনে কৰিছে বুলি ক'লে আমাৰ পুৰুষ প্ৰধান ন সমাজখন সেইকাৰণে অলপমান বস্তুবোৰ তেনেকুৱাকৈ গৈছে এইবিলাক চেঞ্জ হওঁতে টাইম লাগিব বাট কথাটো হয় তুমি একদম সত্য কথা কৈছা যে মহিলা এগৰাকীৰ কেৰেক্টাৰ এছাচিনেশ্যন চবতকৈ ছফ্ট ইজি পুতুককৈ কৈ দিব পাৰে সেইকাৰণে মই কৈছোঁ शी লিডাৰ হোৱাটো ইমান সহজ নহয় হি লিডাৰ এজন হোৱাটো মহিলাতকৈ বহুত সহজ বুলি ক'লে পুৰুষৰো বহুত দায়িত্ব থাকে কিন্তু মহিলাৰ দায়িত্বৰ বাহিৰেও কিছুমান সামাজিক দায়বদ্ধতাও আছে যি দায়বদ্ধতাৰ বাহিৰতো আমি যাব নোৱাৰোঁ সেই লিমিটেশ্যন কৈ যে সেই লক্ষ্মণ ৰেখাৰ ভিতৰত থাকি লক্ষ্মণ ৰেখাটো পাৰ কৰাৰ লগে লগে সীতাৰ হৰণ হ'ল শিক্ষা দিবও লাগিব মই সমাজৰ কামো কৰিব লাগিব কিন্তু সেই লক্ষ্মণ ৰেখাটোৰ ভিতৰতে থাকি পেলাই কৰিব লাগিব কাৰণে বহুত চেলেঞ্জ আছে আৰু তাৰ কাৰণে মই এটা কথা কওঁ দিছ ষ্টৰী ইজ নট এবাউট ইউ এণ্ড মি দিছ ষ্টৰী ইজ এবাউট মাই এনচেষ্টাৰ মাই গ্ৰেণ্ডমাডাৰ মোৰ আইতা মোৰ মাৰ সংঘৰ্ষ আজি মই এইটো ষ্টেজত আছোঁ আজি মোৰ আৰু তোমাৰ সংঘৰ্ষ আমাৰ ল'ৰা নহয় ছোৱালী আৰু এটা ষ্টেপ আগত যাব চ' দিছ ইজ নট আ ষ্টৰী অফ টুডে দিছ ইজ আ ষ্টৰী অফ য়েষ্টাৰডে দিছ ইজ আ ষ্টৰী গোয়িং টু বি টল্ড টুমৰো চ' এইটো কথা মই নকওঁ যে আজি তুমি মোৰ ইণ্টাৰভিউ লৈছা কালিৰ পৰা সমস্যা নহয় এগেইন মাই ডটাৰ হেজ টু বিল্ড আ ষ্টৰী ফৰ হাৰ ডটাৰ তো সেইটো কাৰণে ক্ৰনলজিকেলি এটাৰ পিছত এটাকৈ গৈ থাকিব আমি ইমান সময়ে জুৰি শৰ্মা বৰদলৈৰ সৈতে কথা পাতি আছিলে আৰু এইবাৰ ডক্টৰ জুৰি শৰ্মা বৰদলৈৰ সৈতে কথা পাতিব বিচাৰিছো আপুনি হয়তো ভাবিছে যে পাৰ্থক্যটো ক'ত বহু পাৰ্থক্য আছে এবাৰ ডক্টৰ জুৰি শৰ্মা বৰদলৈক স্বাগতম জনাইছো আপোনাৰ এবাৰ বেলেগ এটা এবাৰ পৰিৱেশ ঘৰুৱা কথা পাতিলো এবাৰ যেটো আপোনাৰ কাৰ্যালয়ত আছো অফিচত আছো ঘৰতে থকা আমি পাতিব বিচাৰিছো যে যিখিনি কথা আপোনাৰ বিষয়ে জানো বা আজি অনুষ্ঠানত দৰ্শকে নতুনকৈ গম পালে এগৰাকী হাইলি এডুকেটেড কি তেতিয়াৰ দিনতে আপুনি সাধাৰণতে ৰাজনীতিৰ ক্ষেত্ৰত বহুতৰ কন্ট্ৰভাৰ্সি থাকে বা সমস্যাটো হয় শিক্ষাগত অৰ্হতাক লৈ নিৰ্বাচনৰ সময়ত বিভিন্ন সময়ত যেটো আপুনি সম্পূৰ্ণ মানে সেইখিনি সেই বিতৰ্কটো আঁতৰি থাকে কাৰণ আপুনি সকলো দিশৰ পৰা আমি শিক্ষাগত সেইটো অৰ্হতাৰ কথা কওঁ কাৰণ আমি শিক্ষা বুলি ক'লে কেৱল আনুষ্ঠানিক শিক্ষাটো নহয় বাকিখিনিও থাকে অভিজ্ঞতা হওক বাকি সকলোখিনি সম্পূৰ্ণ ফুল পেকেজ বুলি যেটো ক'ব পাৰি তাতে বিগত 33টা বছৰ আপুনি ৰাজনীতিত দিছে গতিকে সেই সিমানখিনিৰ পাছতো সকলো ফালৰ পৰা কোনো ধৰণৰ একো আচলতে নিগেটিভ বা মাইনাছ পইণ্ট উলিয়াব নোৱাৰাকৈ সকলো ফালৰ পৰা পাৰফেক্ট এটা ফুল পেকেজ হোৱাৰ পাছতো বুলি কিবা এটা থাকি গ'ল নেকি যেটো কাৰণে সিমানখিনি পিছত যেটোৰ ওপৰত আজি আপোনাক আমাৰ মাজত বিচাৰিছিল বা যিখিনি আপুনি ডিজাৰ্ভ কৰে আপুনি ভাবে নেকি যে সেইখিনি পোৱা নাই বা পাব লাগিছিল আৰু ইভা প্ৰথম কথাটো তুমি প্ৰথম যেটো ক'লা ডক্টৰ জুৰি শৰ্মা বৰদলৈ ব্যক্তিত্ব এজনী আৰু শিক্ষা অৰ্হতাৰ কথা যেতিয়া কৈছা মই আজিও মানে এগৰাকী ছাত্ৰী আৰু হয়তো জীৱনৰ শেষ কাললৈকে এগৰাকী ছাত্ৰী হৈয়ে থাকিম কাৰণ এতিয়াও মই ল পাৰ্চু কৰি আছোঁ LLB কৰিবলৈ মোৰ ইচ্ছা কমপ্লিট কৰিবলৈ ডিগ্ৰীটোৰ কাৰণে নহয় মই জানিব বিচাৰোঁ কাৰণ কিয় বহুত কথা থাকে ৰাজনীতিৰ লগত জড়িত যেতিয়া মই আচলতে ষ্টুডেণ্ট পলিটিক্সত সোমাইছিলোঁ বা মই BSc কৰি থাকোঁতে যেতিয়া ষ্টুডেণ্ট পলিটিক্সৰ লগত জড়িত তেতিয়া হয়তো মই ভবা নাছিলোঁ যে মই ৰাজনীতিটো মোৰ জীৱনৰ এটা মানে ডাইৰেকশ্যন বা এটা ৱে অফ লাইফ হৈ যাব পলিটিক্স তেতিয়া কৰিছিলোঁ জাষ্ট এটা পপুলাৰিটি ষ্টিং আৰু ভাল লাগে তুমি প্ৰথমতে কৈছা গ্লেমাৰ সেইখিনি সময়ত লাগিছিল গ্লেমাৰ বাট তেতিয়া ভাবা নাছিলোঁ এই গ্লেমাৰটোৰ পিছত কিমান হাৰ্ড ৱৰ্ক আছে মই প্ৰথম কথাটো মই ক'লোঁ যে মই ছাত্ৰী মই MBA কৰিলোঁ কাৰণ মোৰ মন আছিলে যে কৰ্পৰেট ৱৰ্ল্ডত খুব ভাল কাম কৰিম আৰু MBA কৰি উঠি পেলাই সেই পলিটিক্সে এবাৰ ধৰাৰ লগে লগে পিছ নেৰিলে ৰাজনীতিটোৰ লগত লাগি থাকিলে ৰাজনীতি বুলি কাৰণে মই ভাবিলোঁ যে নাই মই MA-টো কৰিলোঁ পলিটিকেল চায়েন্সত কৰিলোঁ তাৰপিছত PhD কৰিলোঁ এতিয়া মই LLB-ও কৰি আছোঁ তুমি যে কৈছা এইটো নিগেটিভলি ক'ব নোৱাৰে মানে শিক্ষা যিহেতু আছে মই ভাবোঁ যিকোনো মহিলা আমাৰ ৰাজনীতিত অহাৰ আগত
বহুত আহিছে এতিয়া ভাল শিক্ষা দীক্ষা থকা মহিলা বহুত আহিছে ছোৱালী আহিছে মই বিচাৰোঁ যে বিশেষকৈ যেতিয়া মহিলা আৰু পুৰুষৰ কম্পিটিশ্যনটো আহিব বা আহিছে এতিয়াতো কাৰণ আমি এগেইন ফেমিনিজমৰ কথা ক'লে সমানত্বৰ কথা ক'ব লাগিব ইকুৱেলিটিৰ কথা ক'ব লাগিব তেতিয়াহ'লে সেই ইকুৱেলিটিটো ফেৰ মাৰিবৰ কাৰণে আমি জাষ্ট ৰিজাৰ্ভেশ্যনটো আছে 33% সেইটোৰ কাৰণে আমি পাম সেইটো হ'ব নালাগে নিশ্চয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে চাইল্ড মেৰেজক ৰখাবৰ কাৰণে যিবোৰ ষ্টেপ লৈছে একদম কঠোৰ ষ্টেপ লৈছে এৰেষ্ট কৰাৰ পৰা তেখেতে বা এতিয়া নতুন স্কিম গভৰ্নেন্সত তেওঁ স্কিম আনিছে নিযুত মইনা পঢ়োৱাৰ কাৰণে পঢ়াবৰ কাৰণে ছোৱালীবিলাকক বহুত পলিচি আনিব লগা হৈছে কাৰণ কিয় শিক্ষাটো ইমান ইজি নাছিল এটা সময় আছিল যোনটো ছোৱালীৰ কাৰণে পঢ়াটো প্ৰিভিলেজ য'ত ল'ৰাৰ কাৰণে পঢ়াটো ইজ লাইক ৰাইট এতিয়া হৈ গৈছে যে ছোৱালীৰো পঢ়াটো অধিকাৰ তেওঁলোকৰ ফাণ্ডামেণ্টেল ৰাইট এডুকেশ্যনটো এতিয়া ছোৱালীৰ কাৰণে হৈছে আমাৰ সাংস্কৃতিকভাৱেও যদি আমি ভাৰতখনক চাওঁ দুৰ্গা ৰূপত পূজা কৰিছিল যে মহিলাক সেইটো এনে কৰা নাছিলে গোটেই দেৱ দেৱীৰ শক্তি এগৰাকী নাৰীয়েহে কনজিউম কৰিব পাৰে তাৰমানে মই কিয় কৈছোঁ ঠিক আছে আমি দেৱী দেৱতাৰ কথাটো নকওঁ এগৰাকী মাতৃৰ পৰাই কিন্তু এটা পুৰুষ হওক সৃষ্টি যে হয় মাতৃৰ পৰা হয় তাৰমানে মাতৃৰ ওচৰত গোটেই শক্তিটো আছে যে তেওঁ এটা নতুন জীৱন দিব পাৰে সেইকাৰণে মই ভাবোঁ ইম'চনেলি মেণ্টেলি মহিলা বহুত ষ্ট্ৰং সেইকাৰণে শিক্ষাটোতো যেতিয়া আগবাঢ়ি যায় মহিলাক কোনেও ৰখাব নোৱাৰে আৰু আমাৰ মই বাৰে বাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈছোঁ তেখেতে যিবোৰ আঁচনি আনিছে মহিলাক সবল কৰাৰ কাৰণে যথেষ্ট আৰু ভাৰততো যদি আমি বেটি বচাও বেটি পঢ়াৰ কথা কওঁ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমানেই মহিলাক আগবঢ়াবৰ কাৰণে ইৰেছপেক্টিভ অফ ৰিলিজন কাষ্ট ক্ৰিড তেখেতে আগবঢ়াই লৈ গৈছে তেখেতে ট্ৰিপল তালাকটো বেন কৰিলে বা তেখেতে যোনবিলাক এতিয়া মহিলাৰ কাৰণে আঁচনি আনি আছে এইবাৰ অপাৰেশ্যন চিন্দুৰত যেনেকৈ আগুৱাই দিলে মহিলা মানে উমেন লেড ডেভেলপমেণ্টৰ কথা কৈছে প্ৰত্যেকটো কথাত মই ভাবোঁ যে মহিলাক আমি আগুৱাই চবেই মিলি পেলাই দি আছে আৰু মহিলাই সেই সুযোগটো ল'ব লাগে আৰু মই ভাবোঁ শিক্ষা দীক্ষাত মহিলা যদি আগুৱাই আহে চব ফালৰ পৰা মহিলাক আমি চবেই আগুৱাই লৈ যাওঁ যদি বৰ সুন্দৰ ভাৰতখন হ'ব ভাৰত সঁচাকৈ বিশ্বগুৰুৰ স্থানলৈকে যাব মহিলা ষ্ট্ৰং হ'লেহে কিন্তু আচল যে বিশ্বগুৰু বিশ্ব বন্ধুৰ স্থানলৈকে যাব পাৰিব তেতিয়াই কিন্তু পাৰিব মই এটা প্ৰশ্ন পুনৰ ৰিপিট কৰিব খুজিছোঁ আমি শিক্ষাৰ কথাটো কৈছোঁ ৰাজনীতিত লাগিব গতিকে আপুনি মানে অসমৰ ৰাজনীতিত বিশেষকৈ প্ৰয়োজন কেৱল অভিজ্ঞতাৰ ফালৰ পৰা বহু আছে ৰাজনীতিত কিন্তু অভিজ্ঞতাৰ লগতে কিছুমান সেই সকলো বুজি পাব পৰাকৈ সমস্যাসমূহ বা শেহতীয়াকৈ আপুনি ভাৰতৰ বাহিৰত যিসমূহ আপুনি বিভিন্ন ধৰণৰ ছেমিনাৰত অংশগ্ৰহণ কৰি বহুত নজনা কথা জানিলে গতিকে তেনেকুৱা এগৰাকী মহিলাক অসমৰ ৰাইজে বিচাৰে কিন্তু সেৱা কৰিবলৈ কেৱল বিজেপিৰ লগত বিভিন্ন ধৰণে জড়িত হৈ থাকিলে নহ'ব আপোনাৰ হাতত পাৱাৰ লাগিব গতিকে তাৰ কাৰণে আপুনি যিটো ডিজাৰ্ভ কৰে মই যদি ডাইৰেক্ট কওঁ বা MLA মন্ত্ৰীৰ কথাই ক'লোঁ বা বিভিন্ন MPৰ কথাই ক'লোঁ এটা পাৱাৰ বা এখন আসনৰ কথা যিটো আপুনি ডিজাৰ্ভ কৰে হাইলি এডুকেটেড বা সকলো ফালৰ পৰা গতিকে সেইটো আপুনি পাব লাগে বুলি আমি ভাবোঁ সেইটোত কি ক'ব থেংক ইউ ইভা প্ৰথম কথাটো তুমি যোনটো কথা কৈ আছা ডিজাৰ্ভ কৰোঁ বুলি সেইখিনি কোৱাটো এটা ৰিকগনিশ্যন হয় তুমি যোনটো কৈছা ৰিকগনিশ্যনে এইটো কেৱল মোৰ কথা নহয় অসমৰ আমাৰ ৰাইজৰ আমাৰ সুবিধা হোৱাতকৈ বা আমি মহিলাসকলো বিচাৰিম এনেকুৱা এগৰাকী মহিলা প্ৰতিনিধি হাতত পাৱাৰ থাকক কৰ্তৃত্ব থাকক ক্ষমতা থাকক যাতে আমাৰ কথা চিন্তা কৰিব পাৰে গতিকে আমি বিচাৰিম কেৱল এইটো মোৰ কথা নহয় প্ৰতিগৰাকী আচলতে অসমৰ ৰাইজৰ কথা বুলি ক'লেও ভুল কোৱা নহ'ব গতিকে ক'ত কেৰুণটো লাগি আছে কি হৈ আছে প্ৰথম ডাঙৰ কথাটো ডিজাৰ্ভ কৰোঁ বুলি কোৱাটো বা ৰাইজে যদি ডিজাৰ্ভ কৰোঁ বুলি ভাবে এইটো ব্লেছিং ভগৱানৰ ডাঙৰ ব্লেছিং কিন্তু মই ভাবোঁ ডেষ্টিনি ওকে এইখন যে কপালখন আমি লৈ আহিছোঁ এইখনত যিখিনি আছে সেইখিনিয়ে পাম হয় আমি ডিজায়াৰ কৰিব পাৰোঁ বহুত আমি বহুত ইচ্ছা কৰিব পাৰোঁ কিন্তু ঈশ্বৰে আমাক সেইখিনিয়ে দিব যিটো আমি ডিজায়াৰ কৰোঁ আপুনিতো এবাৰ পশ্চিম গুৱাহাটীৰ পৰা হয়তো মোৰ ভুল হোৱা নাই খেলিছিলে তাৰপিছত আপুনি মেনিফেষ্ট কৰেনে মই যদি মন্ত্ৰী হওঁ মই যদি MLA হওঁ মই এনেকৈ কাম কৰিম বা এনেকুৱা মেনিফেষ্টেশ্যন আপোনাৰ আছেনে আপুনি আধ্যাত্মিকতাৰ কথা কোৱাৰ কাৰণে মই মেনিফেষ্ট শব্দটো ব্যৱহাৰ কৰিছোঁ আধ্যাত্মিক আৰু মেনিফেষ্টেশ্যনৰ কথাটো বহুতখিনি মিল আছে কিন্তু মেনিফেষ্টেশ্যন কেতিয়া হয় যেতিয়া তুমি সেইটোৰ কথাই মানে অন্তৰ আত্মাৰ পৰা তুমি সেইটো কথা চিন্তা কৰিবা মোৰ অন্তৰ আত্মাৰ পৰা মই এটা বস্তুৱেই চিন্তা কৰোঁ যে মই কেনেকৈ ছাৰ্ভ কৰিব পাৰোঁ মানুহখিনিক কাৰণ মোৰ লক্ষ্যটো মই যেতিয়া কওঁ মইতো নন পলিটিকেল বেকগ্ৰাউণ্ডৰ মইতো সাধাৰণ এজন টিচাৰৰ ছোৱালী দেউতাকটো বহুত সৰুতে ঢুকালে
মাহত মানে শিক্ষয়িত্ৰী তেখেতেও সাধাৰণ আমি একদম ল' মিডিল ক্লাছ ফেমিলিৰ মানুহ তাৰ পৰা আমি এইখিনিলৈ যে আহি পাইছোঁ আজি ইমান ডাঙৰ ডাঙৰ মন্ত্ৰী বিধায়কৰ লগত বহিবলৈ সুযোগ পাইছোঁ মই ভাবোঁ সেইটো ডিজাৰ্ভ মই কৰিছিলোঁ নে নিশ্চয় কৰিছোঁ কাৰণে পাইছোঁ ঈশ্বৰে মোক দিছে আৰু মেনিফেষ্টেশ্যন কৰবাত মোৰ আছিলে যে মই সাধাৰণ মানুহৰ কাৰণে কথা পাতিবৰ কাৰণে অলপ অসাধাৰণ ব্যক্তিত্বৰ মানুহবিলাকৰো সান্নিধ্য পাব লাগিব সেইকাৰণে পাইছোঁ মই সেই প্ৰণৱ মুখাৰ্জীৰ নিচিনা ব্যক্তি এজন অসাধাৰণ বুলি ক'ম কাৰণ তেখেতে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৰাষ্ট্ৰপতি হৈ পেলাই তেখেত এয়া হৈছে তেখেত মোৰ গুৰু আছিলে ৰাজনীতিত তেখেতে মোক শিকাইছে বহুত মই বহুত কথা শিকিছোঁ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পৰা মই বহুতো কথা তৰুণ গগৈ ছাৰৰ পৰা শিকিছোঁ মই বহুতো কথা শিকিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ পৰা যদি মই অল ইণ্ডিয়া লেভেলত যদি মই কথা পাতোঁ মই বহুতকে চায়ো শিকিছোঁ মই আচলতে সুষমা স্বৰাজক মই বহুত ফ'ল' কৰিছিলোঁ তেখেতৰ কথা বতৰা মই বহুত অনুকৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ ইন্দিৰা গান্ধীকো আমি ফ'ল' কৰিছিলোঁ কাৰণ মইতো ইয়াং নেতা মানে বহুত বস্তু চাই শিকিছোঁ এতিয়া তেওঁলোকৰ যেতিয়া জাৰ্ণিটো মই ইন্দিৰা গান্ধীৰ কথা নকওঁ যিহেতু তেওঁ প্ৰাইম মিনিষ্টাৰৰ ছোৱালী আছিলে নেহেৰু জীয়ৰী আছিলে তেখেতৰ জীৱনত কিছুমান কথা কিন্তু সুষমা স্বৰাজৰ নিচিনা সাধাৰণ ব্যক্তিত্বই অসাধাৰণ ব্যক্তিত্ব হৈ গ'ল মন্ত্ৰী বিধায়কটো কিন্তু মোৰ সঁচা কথা ক'ব গ'লে মোৰ সেইটো মেনিফেষ্টেশ্যন নহয় মোৰ মেনিফেষ্টেশ্যন মই কেনেকৈ ছাৰ্ভ কৰিব পাৰোঁ আৰু মই আই এম চিয়'ৰ কিন্তু আপুনি ছাৰ্ভ কৰিবৰ কাৰণেতো আপোনাৰ হাতত কথাটো পাৱাৰটো লাগিব চিয়'ৰ মই একদম ভালকৈ ডাঠি লিখি দিব পাৰোঁ যে যোনটো মই মেনিফেষ্ট কৰিছোঁ মোৰ যোনটো লক্ষ্য সেই লক্ষ্যত মই উপনীত হ'মেই আমি জানিব পাৰোঁ নেকি সেই লক্ষ্যটোৱে মই কৈ আছোঁ মই কেনেকৈ ছাৰ্ভ কৰিব পাৰোঁ আজি হয়তো ইলেক্ট্ৰেল পলিটিক্সত মোৰ হ'ব নহ'ব সেইটো বহুত কেলকুলেশ্যন ইকুৱেশ্যন আছে আজি যোনটো মই এটা উপ সভানেত্ৰী বিজেপি দলৰ নিচিনা এটা ৰুলিং পাৰ্টিৰ দায়িত্ব পাইছোঁ গুৰু দায়িত্ব আৰু তাৰ কাৰণে মই যথেষ্ট মোৰ জ্যেষ্ঠ নেতৃত্বৰ ওপৰত কৃতজ্ঞ এই দায়িত্বটো কিন্তু বহুত ডাঙৰ কথা ছাৰ্ভ কৰিবৰ কাৰণে আমি হয়তো আজি কাৰ্যকৰ্তাৰ লগত কিন্তু নহয় আমাৰ এই দায়িত্ববোৰ আমাৰ দলৰ দায়িত্ববোৰ ৰাইজৰ সেৱা কৰাৰ কাৰণে আজি মই MLA এজনৰ পৰা মই কাম আদায় কৰাব পাৰিম মই নিজে নহ'লে সেইকাৰণে মই নাভাবোঁ যে সেইটোৱেই মই হ'ব লাগিব কিন্তু এটা কথা সঁচা যদি মোৰ কপালত লিখা আছে আৰু মই যদি ঈশ্বৰে যদি মোক বিচাৰিছে যে মই হ'ব লাগিব কিবা এটা যিটো মই হ'ব মানে মই এতিয়া ক'ব নোৱাৰোঁ যে সেইটো হ'ব লাগিবই নে নালাগে ঈশ্বৰে জানে সেইকাৰণে মা ভগৱতী শিৱ বা মোৰ গুৰুজনাই মোক যিটো স্থানলৈকে লৈ যাব মই ভাবোঁ সেইটোৱেই মোৰ স্থান আৰু সেইকাৰণে মই কোনো বেলেগ মেনিফেষ্টেশ্যন কৰা নাই মই মেনিফেষ্ট কৰিছোঁ সদায় যাতে মই ৰাইজৰ সেৱা কৰিবলৈ যেনেকুৱাই মোৰ যোগ্যতা সেই যোগ্যতাৰ মানে মোৰ যদি যোগ্যতা 60% মই 100% দিব চেষ্টা কৰিম তেতিয়াহে মই ভাবোঁ যে আই উইল বি ছেটিছফাইড তাৰমানে 2026ক লৈ কিবা আছে বা নাই সেইটো আমি সুধিব পাৰোঁনে 2026 সেই কথাটো আছে 2026 বুলি মোৰ মেনিফেষ্টেশ্যন নাই মোৰ 2029 2031 একো নাই তেনেকুৱা মোৰ ডেডলাইনটো এটাই মই জানো মই হয়তো চিৰকালটো ৰাজনীতি কৰি নাথাকোঁ মই আগতেও কৈছোঁ এটা সময়ত মই অব্যাহতি ল'মেই ৰাজনীতিৰ পৰা আৰু যিখিনি সময়লৈকে ৰাজনীতিত আছোঁ সেইখিনি সময়লৈকে ৰাইজৰ মানে দলৰ কাম কৰি যাম ৰাইজৰ হকে আৰু বিজেপি এটা এনেকুৱা দল য'ত মই কাম কৰি পেলাই যথেষ্ট মোৰ চকু খুলিছে মই সঁচা কথা ক'ব গ'লে আগতে বহুত দলত আছিল মানে আগতে এটা বেলেগ দলত আছিলোঁ ষ্টুডেণ্ট ৰাজনীতি কৰিছোঁ কিন্তু বিজেপিয়ে ৰাইজৰ কাৰণে দেশখনক ভাৰত মাক মা হিচাপে পূজা কৰা এটা দল ৰাষ্ট্ৰপতি ভাৱটো ইমান বেছি জাগ্ৰত হৈছে এতিয়া কিবা এটা পোৱাতকৈ কি দিব পাৰোঁ সেই কথাটোৱে বাৰে বাৰে মনলৈ আহে আৰু কেনেকৈ দিব পাৰোঁ আৰু কেনেকৈ কণ্ট্ৰিবিউট কৰিব পাৰোঁ এই দলটোৰ প্ৰতি এই দলটোৰ কাৰ্যকৰ্তাৰ প্ৰতি এই দলটোৰ এনেকুৱা নেতা অটল বিহাৰী বাজপেয়ী লালকৃষ্ণ আদৱানী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মই সঁচাকৈ সুযোগ্য পুত্ৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ ইমান কষ্ট ৰাষ্ট্ৰক কেনেকুৱাকৈ তেওঁলোকে কৰিবলৈ তুলি আছে চেষ্টা কৰি আছে তাতে কেনেকৈ কণ্ট্ৰিবিউট কৰিব পাৰোঁ সেইটো চিন্তা কৰি আছোঁ মোৰ কোনো ইয়েৰ লৈ পেলাই কোনো 2026 31 এইবিলাক মোৰ চিন্তা নাই
আৰু দলে যি দায়িত্ব দিব পুৰা সম্পূৰ্ণ অনেষ্টিৰে কাম কৰিম আৰু ইচ্ছা আমি কৰোঁ ইচ্ছা থাকিব পাৰে ইচ্ছাটো মোৰো থাকিব পাৰে কিন্তু সপোন আমি দেখো কাৰণ কিবা এটা হ'লে কোনেনো ভাল নাপায় গতিকে সপোনবোৰ থাকে ডাঙৰ ডাঙৰ সপোন কিছুমান থাকে এনেকুৱা সপোনো থাকে আমি জানো যে পূৰণ নহ'ব কিন্তু ভাল লাগে ইমাজিন কৰি ক'ব নোৱাৰা পূৰণ নহ'ব বুলি নকবা বহুত সপোন আমি দেখা মই যেতিয়া সৰু আছিলোঁ মইতো সপোনতো ভবা নাছিলোঁ যে মই ৰাজনীতি কৰিম আগতে মই কম কথা কৈছিলোঁ ইভা যিটো আজি যাগে জুৰি শৰ্মা বৰদলৈ কথা কম কয় বুলি ক'লে কোনো বিশ্বাস নকৰিব কিন্তু মই কথা কম কৈছিলোঁ আৰু মই যিখিনি এক্সপ্ৰেছ কৰিব লাগে লিখি এক্সপ্ৰেছ কৰিছিলোঁ মই কিন্তু বহুত কম বয়সত তেতিয়া মোৰ দেউতা আছিলে 10 বছৰত এটা য়াংগেষ্ট পয়েটেষ্ট এৱাৰ্ড পাইছিলোঁ আৰু এইটো আছিলে বেলজিয়ামৰ এটা ইণ্টাৰনেশ্যনেল ফৰাম জলি ডাক ফৰাম বুলি জলি ডাক নামটোৱে আছিলে তাৰ এয়া বেলজিয়ামত হৈছিলে তেতিয়া সেই কম বয়সতে মই বেলজিয়ামত সেই এৱাৰ্ড ল'বলৈ যাবলৈ সক্ষম হৈছিলোঁ মোৰ তেতিয়া মন আছিলে মই লিখিম আৰু যদি মই ৰাজনীতিত নাথাকিলোঁ হয় হয়তো লিখা পঢ়াই কৰিলোঁ হয় এটলিষ্ট মোৰ নেক্সট জেনেৰেশ্যনক মই কিবা এটা দি থৈ যাব যাতে পাৰোঁ যাতে তাহাঁতে কয় মোৰ ছোৱালীয়ে মোৰ নাতি নাতিনীক যাতে ক'ব পাৰে যে তোমাৰ আইতা এনেকুৱা আছিল তোমাৰ আইতাই এইবোৰ লিখি থৈ গৈছে এনেকুৱা তেনেকুৱা এটা ডকুমেণ্টেড কৰিবলৈ মোৰ মন আৰু পঢ়াৰ প্ৰতিটো কাৰো ইচ্ছা নাই জানিবলৈ চবৰে ইচ্ছা যায় আৰু পঢ়িম বহুত পঢ়িব আছে বহুত শিকিব আছে আৰু লিখিম আৰু যদি ৰাজনীতি নকৰিলোঁ হয় লিখিম আৰু ৰাজনীতিৰ পিছতো যে মই ক'লোঁ অব্যাহতি ল'ম লৈ পেলাই মই নিশ্চয় লিখিম সাধাৰণ লোকৰ মনত কিছুমান সৰু সৰু কথা থাকে এই যে কংগ্ৰেছ বিজেপি আপুনি বিজেপিলৈ গৈছে বুলি বেলেগৰ পৰা আহিছে বুলি তাৰ মানুহে ধৰক অলপ কিবা আপুনি আহি নতুনকৈ কিবা এটা পদ পালে সাধাৰণ মানুহৰ মাজত কিছুমান সৰু সৰু কথা থাকে এই যে সেইবিলাক আচলতে কেৱল দেখুৱাবৰ বাবেহে হয় নে সঁচাকৈ ভিতৰত তেনেকুৱা কিছুমান অন্তৰ্কণ্ডল থাকে বা কাৰণ সাধাৰণ লোকে যিটো টেলিভিছনৰ পৰ্দাত বা এখন বাতৰি কাকতত বা সভা সমিতিত দেখিবলৈ পায় মাধ্যমটো আজিকালি ছ'চিয়েল মিডিয়াই গতিকে তেওঁলোকে জানিব বিচাৰে আচলতে ভিতৰত কি হয় কংগ্ৰেছত থাকোঁতে মোৰ চিন্তাধাৰাটো বেলেগ আছিলে আৰু মই কংগ্ৰেছ ত্যাগ কৰাৰ কাৰণো নিশ্চয় চিন্তাধাৰাৰ মোৰ পৰিৱৰ্তন আৰু মোৰ চিন্তাধাৰা একেবাৰে পৰিপন্থী আগৰ যোনটো চিন্তাধাৰা এতিয়া চিন্তাধাৰাটোত মই কিয় আছোঁ আৰু মই যদি কওঁ ৰাজনীতিৰ এটা আইডিঅলজি মানুহে কোনে কেতিয়া লয় এতিয়া মোৰ যিখিনি ভাল পোৱা মানুহ আছিলে কংগ্ৰেছত বহুত মানুহটো মোৰ লগত বিজেপিত যোগদান কৰিলে কিন্তু যিখিনি থাকি গ'ল কিছুমান বেলেগ বেলেগ জেগাত থাকি গ'ল তেওঁলোকে অলপমান কিছুমান বস্তু হয়তো বেলেগ চকুৰে চায় তেওঁলোককো মই ধন্যবাদ দিওঁ তেওঁলোকে হয়তো মোৰ কিছুমান ভুলো তেওঁলোকে আঙুলিয়াই দিয়ে কেতিয়াবা হয় ন ৰাজনীতি কৰিলে এটাই কাম এটা পাৰ্টিৰ লগত থাকিলে প্ৰত্যেকটো 100% কাৰেক্ট বুলিতো নহয় কিবা ভুল হ'ব তেওঁলোকে আমাক আঙুলিয়াই দিব অপজিশ্যনটো সেইকাৰণে লাগে ডেমক্ৰেটিক গণতান্ত্ৰিক দেশ এখনৰ এইটোৱেইটো সৌন্দৰ্য আৰু মই ভাবোঁ যে যিখিনি অপজিশ্যনত আছে মোক ভাল পায় মোৰ হয়তো পাৰ্টি চেঞ্জ কৰাৰ কাৰণে তেওঁলোকৰ মনত অলপ দুখ পাইছে যিয়ে নহওক এটা সময়ত তেওঁলোকে বুজি পাব হয়তো তেওঁলোকে মোৰ লগত এইটো পাৰ্টিলৈ আহিব আৰু যদি নাহেও তেওঁলোকে মোৰ কৰিবলগীয়া কামবিলাকত তেওঁলোকে ক্ৰিটিক্স হ'ব তেওঁলোকে চৰ্চা কৰিব দল সলনি কৰিলে সাধাৰণতে সাধাৰণ মানুহৰ মাজত বহুত ধৰণৰ নানান ধৰণৰ কাহিনী চলি থাকে যে দল সলনি কৰিবলগীয়া হৈছে তেওঁক হয়তো ব্লেকমেইলিং কৰা হৈছে তেওঁক হয়তো কিবা এটা প্ৰলোভন দিয়া হৈছে তেনেকুৱা ধৰণৰ ঢেৰ কাহিনী থাকে আপুনি যেতিয়া সলনি কৰিছিলে তেতিয়াও বিভিন্ন ষ্টৰী আছিলে আৰু যিটো আমি বিশেষকৈ ফিমেলৰ পাৰ্টটো পাতিছোৱে গতিকে মহিলা হিচাপে দুটামান ষ্টৰী বেছিকৈ এড হয় যে আমুক 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 হ'ব পাৰে যিটো কাৰণে তেওঁ আহিবলৈ বাধ্য হ'ল সেইটো ক্লিয়াৰ কৰি দিব নেকি হয় বহুতৰ ক্ষেত্ৰত হয় নোহোৱা বুলি নকওঁ মোৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই মই তেনেকুৱা মানে মোৰ মহিলা হিচাপে কিবা তাতে কাম কৰিবলৈ অসুবিধা পাইছোঁ সেইটোতো থাকে বাৰু কিছুমান মই ক'লো ন পুৰুষটো 100জন পুৰুষৰ 100জনেই ভাল বুলি কেতিয়াও নহয় তাতে ভাল পুৰুষো থাকে সেইটোৰ কাৰণে ৰাজনীতি দলটোত মই আঙুলিয়াব নাযাওঁ মই দল এৰিছোঁ দলৰ সিদ্ধান্তৰ কাৰণে দলৰ ভুল সিদ্ধান্তবোৰৰ কাৰণে মই দল এৰিছোঁ আৰু লাহে লাহে যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিলোঁ যিমান মই ক'লো ন মই সুষমা স্বৰাজক পঢ়িলোঁ মই অমিত শ্বাহজীক শুনিবলৈ আৰম্ভ কৰিলোঁ তেতিয়া আৰু মই অলপ সংঘৰ কথাও পঢ়িবলৈ আৰম্ভ কৰিলোঁ তেতিয়া বুজিব ধৰিলোঁ যে আমাৰ দেশখন সনাতনী দেশ আৰু সনাতনী দেশ হিচাপে এই দেশটোত কি দৰকাৰ আমাৰ দেশৰ ওপৰত আক্ৰমণ কিমান হাজাৰ বৰ্ষৰ পৰা হৈ আছে আমাৰ বুৰঞ্জীৰ কথাবিলাক অলপ ভালকৈ বুজি পালোঁ মই সেইটোৰ কাৰণে দলটো ত্যাগ কৰি পেলাই বিজেপি দলত যোগদান কৰিলোঁ আৰু নেতৃত্বৰ কথা ক'লেতো আছেই নেতৃত্বৰ অভাৱ থাকিলে কোনো দল
আগবাঢ়িব নোৱাৰে অসমত মই দেখিছিলোঁ কংগ্ৰেছৰ নেতৃত্বৰ অভাৱ আছিলে আছে এতিয়াও আছে আৰু দেশৰ পৰিপন্থী ভাৱ লৈ পেলাই আৰু দেশৰে খাই দেশৰে যদি মানে অনিষ্ট কৰা যোনটো মানসিকতা সেই মানসিকতাৰে কংগ্ৰেছে যিটো কাম কৰি আছে সেইটোত মই গৰিহণা জগাওঁ আজিও জগাওঁ কিন্তু মই ভাবোঁ যে কংগ্ৰেছ বিজেপিৰ কথা যদি নকওঁ মই ৰাজনীতি কৰা এগৰাকী মহিলা হিচাপে এটা কথাই কওঁ যে মহিলা এগৰাকী পাৰ্টি এটা এৰিলে মানুহে বহুত কথা কয় মোকো কৈছে চাগে কি হ'ল কাৰোবাৰ কোনোবাই কিবা প্ৰলোভন দিছে কিন্তু তেনেকুৱা একো নাই বহুত মানুহে তেনেকে দলটো আপুনি সম্পূৰ্ণ নিজৰ সুস্থ মন মগজুৰে এই সিদ্ধান্তটো গ্ৰহণ কৰিছে একেবাৰে সঁচা কথা আৰু কিবা পাম বুলিও অহা নাই কাৰণ বহুত পাইছোঁ এই মোক তোমাৰ কাৰ্যক্ৰমৰ এইটোৰ জৰিয়তে মই জনাওঁ ৰাইজক যে জুৰি সমান বৰদলৈ কেতিয়াও অকৃতজ্ঞ নহয় মই কৃতজ্ঞ মই যিখিনি পাইছিলোঁ তাৰ কাৰণে কৃতজ্ঞ কিন্তু কথা এটা সুধোঁ মই ৰাইজকে সুধোঁ তোমাৰ জৰিয়তে যে যেতিয়া মানুহ এটাই আন্ধাৰত থাকে এটা মানে নিজৰ এটা সাধাৰণ নলেজ পোহৰ থাকিলে পোহৰৰ ফালে যাবই বিজেপিলৈ যোৱাৰ কথা পাতি আছোঁ আৰু সাধাৰণ লোকসকলৰ মনত যিবোৰ প্ৰশ্ন থাকে তেওঁলোকে যিবোৰ উত্তৰ জানিব বিচাৰে উত্তৰসমূহ জানিবৰ চেষ্টা কৰিছোঁ আপুনি নেতৃত্বৰ কথা ক'লে আদৰ্শৰ কথা ক'লে তাৰপিছতো কিন্তু দৰ্শকৰ মনত সকলোৰে মনত প্ৰশ্ন এটা থাকি যায় সকলোতকৈ ডাঙৰ কাৰণটো কি মানে ষ্ট্ৰং পইণ্ট মই এইমাত্ৰ ক'লোঁ নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰকে মই যদি বাৰে বাৰে কওঁ মোৰ ব্যক্তিগত হিচাপেও মই মোৰ মাৰ্গদৰ্শক হিচাপে ভাবোঁ আৰু তেখেত যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া কংগ্ৰেছটো কৰি বেলেগ এটা ভাল লাগিছিল তেখেতে বহুত কথা শিকাইছে আৰু মানুহজনৰ এনি টাইম 24/7 ৰাইজৰ কাম কেনেকৈ কৰিব পাৰে অসমৰ কথা বিশেষকৈ অসমক ইমান বেছিকৈ বুজি পোৱা আজিৰ যুগৰ নেতৃত্ব বুলি ক'লে মই হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা নতুন প্ৰজন্মত কোনোবা আছে বুলি মই নাভাবোঁ আগতে আছিলে মই গোপীনাথ বৰদলৈ মানে গোপীনাথ বৰদলৈ যিহেতু তেখেতৰ ফেমিলিৰ লগত মোৰ মানে বিবাহ বান্ধনৰ মই সেইটো ফেমিলিৰ লগতেই জড়িত হ'লোঁ সেইকাৰণে মই তেখেতৰ কথাটো কমেই কিন্তু তেখেতৰ বাহিৰে বিষ্ণুৰাম মেধি আছিলে এতিয়া অসমখনক বচোৱাৰ কাৰণে অসমখনক বচোৱাৰ কথা কৈছোঁ দেই চব ক্ষেত্ৰত অসমক এটা মানে 5 নম্বৰ ষ্টেটলৈকে ইকনমিকেলি আগবঢ়াই লৈ যায় তেখেতৰ যিটো ভিজন দূৰদৰ্শিতা তেখেতৰ নেতৃত্ব তেখেতৰ দক্ষতা মই নাভাবোঁ বেলেগ এজনৰ থাকিব আৰু তেখেত থকাৰ কাৰণে বিজেপিত তেখেত থকাৰ কাৰণে নেতৃত্ব হিচাপে তেখেতে দি থকাৰ কাৰণে মই আচল কথা সেইটোৰ কাৰণে মই বিজেপিত লাভৱান হোৱাৰ মানে প্ৰথম কাৰণ তাৰ বাহিৰেতো আছেই মইতো ক'লোৱেই আদৰ্শৰ কথা বিচাৰধাৰাৰ কথা গোটেইখিনিয়ে আছে কিন্তু মেইন কাৰণ এনেকুৱা এজন নেতা অসম মই আই থিংক কাৰণ দুইটা দলতে আপুনি তেখেতক পাইছে হয় আসাম ইজ ব্লেছড টু হেভ এ লিডাৰ লাইক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মই ভাবোঁ গোটেই অসমবাসীয়ে কাৰণ এইটো এটা ডাঙৰ আশীৰ্বাদ হয় আৰু তেখেতেও ৰাইজৰ আশীৰ্বাদ পাইছে আৰু মই বাৰে বাৰে মানুহক এটাই কথা কওঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি যিমান ৰাইজে আশীৰ্বাদ দিব যিমান মৰম দিব সিমানে তেখেত সবল হ'ব আৰু তেখেত সবল হোৱা মানে অসমখন কিন্তু ধুনীয়াকৈ গঢ় ল'ব প্ৰগতিশীল হ'ব হয় আমি এটা কথা পাতিছিলোঁ আৰম্ভণিতে প্ৰফেশ্যন বুলি কওঁতে আপুনি কৈছে ৰাজনীতি প্ৰফেশ্যন হিচাপে নহয় আপুনি এইটো আচলতে জীৱনৰ লগত মিলি গৈছে কিন্তু মানুহৰ মনত প্ৰশ্ন থাকে যে নতুন যিসকল আহিব বিচাৰে ৰাজনীতিৰ সৈতে জড়িত কাৰণ বহু আছে শিক্ষিত ল'ৰা ছোৱালী বিভিন্ন প্ৰফেশ্যনৰ সৈতে জড়িত তেওঁলোকে ৰাজনীতিৰ ভিতৰত সোমায় কাৰণ তেওঁলোকৰ মনত ভাৱ আছে যে এই কামটো আমি ৰাজনীতিলৈ গ'লেহে কৰিব পাৰিম গতিকে এতিয়া চিন্তাধাৰা সলনি হৈছে লংকালৈ গ'লে ৰাৱণ হয় বা বোকাত নোসোমাও এনেকুৱা নহয় গতিকে যাব বিচাৰিছে কিন্তু এটা প্ৰশ্ন আছে যে ৰাজনীতি কৰি চলিব পাৰে নে নোৱাৰে সেৱাৰ কথা কৈছে কিন্তু সেৱা ৰাইজৰ সেৱা কৰিবলৈ যাওঁতে আপুনি নিজৰ সেৱাটো কৰিব লাগিব আপোনাৰ মানে ঘৰ চলিব লাগিব গতিকে ৰাজনীতি কৰি চলিব তোমাৰ প্ৰশ্নটো বুজি পালোঁ মই ইয়াতে প্ৰশ্নটো উত্তৰ দিয়াৰ আগত এটা কথা কওঁ মোৰ মানে খুব ভাল বান্ধৱী আছে 4জনী সিহঁতে কয় তই কেইটকা পাওঁ তাত আকৌ মই টকা নাপাওঁ টকা নাপাওঁ যদি এনেকৈ কেনেকৈ দিনে ৰাতিয়ে কাম কৰে তাৰমানে মোৰ তাত লগৰ কেইজনী নন পলিটিকেল নন পলিটিকেল মানুহে সাধাৰণতে ভাবে আমি দৰমহা পাই কাম কৰোঁ নকৰোঁ এইটো কমপ্লিটলি ভলেণ্টাৰী ছাৰ্ভিচ আৰু আমি এতিয়া যে ৰাজনীতিৰ কাম কৰিছোঁ আমি আমাৰ এটা মন্ত্ৰই আছে
তন মন ধন গোটেইখিনি দিব লাগিব আমি যে ৰাইজৰ কাম কৰিছো ৰাইজৰ বা আমি যে দলৰ কাম কৰিছো আমি তন মন ধন আমাৰ শাৰীৰিকভাৱে আমাৰ শ্ৰম আমাৰ মানসিকভাৱে আমাৰ গোটেই চিন্তাধাৰা আৰু আমাৰ আৰ্থিকভাৱেও আমি গোটেইখিনি দিছো দলৰ আমি কোনো বস্তু তেন্তে মোৰ যদি ফ্যামিলি ব্যাকগ্ৰাউণ্ড ষ্ট্ৰং নহয় কাৰোবাৰ তেওঁ ৰাজনীতিলৈ যাব নোৱাৰিব নেকি তেওঁ কিদৰে চলিব সেইটোতে মই কওঁ যে ৰাজনীতিত যে একেবাৰে কৰিবলৈ ইচ্ছা কৰা মানুহবিলাকে এইটো ভাবিব নোৱাৰে ৰাজনীতিৰ পৰা মই আয়োজন কৰিম ইটছ নট লাইক ইউৰ ব্ৰেড এণ্ড বাটাৰ লিভলিহুড হ'ব নোৱাৰে ৰাজনীতিটো পেচা হ'ব নোৱাৰে ৰাজনীতিটো এটা সেৱা কৰাৰ এটা মাধ্যম ৰাজনীতি অকুপেশ্যন হ'ব নোৱাৰে ৰাজনীতি কেৰিয়াৰ হ'ব পাৰে ৰাজনীতি অকুপেশ্যন হ'ব নোৱাৰে সদায় নিজৰ এটা প্ৰত্যেকগৰাকী আজি এইবাৰ শ্ৰীলেডতো মই কৈছোঁ ইউএন উমেনতে এইটো এটা আলোচনা হৈছে যিকোনো অকল মহিলা বুলি নহয় পুৰুষে নিজৰ লিভলিহুডটো এটা বেলেগ জেগাৰ পৰা আপুনি আৰ্জন কৰিবই লাগিব সেইটো কাম কৰক চাকৰি কৰক কিবা কৰক কিন্তু ৰাজনীতিত অহাৰ লগে লগে আপুনি তাক যদি আৰ্জন কৰাৰ এটা ৰাস্তা কৰি লয় তেতিয়াই কৰাপশ্যন আহে আৰু সেই কৰাপশ্যনটো অহাৰ লগে লগে হয় কিন্তু মই আৰু ইয়াতে কম ইভা এটা কথা কওঁতে মানে যাতে মোক ৰাইজেও ভুল নুবুজে বহুতে ভাবে মই এতিয়া ৰাজনীতিভাৱে নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছোঁ বা আই এম এ ভইচ অফ ফিউ উমেন বা ফিউ পিপল কাৰোবাৰ হয় মই মাত মাতো মই ডাঙৰ নেতা নহয় মই কোনো বিধায়িকা নহয় মই কোনো MLA মন্ত্ৰী নহয় মই MP নহয় সাংসদ নহয় কিন্তু মোক মানুহে ভাবে যে মোৰ হাতত বহুত পইচা আছে সেইটো ভুল মই যে এটা ৰাজনীতি কৰিব আগবাঢ়ি আহিছোঁ তেওঁলোকৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছোঁ মোক কিছুমানে আহি পেলাই কিছুমানে বিচাৰে চান্দা লাগে কিবা লাগে বিচাৰে এইটো স্বাভাৱিক কথা যিখিনি মই দিব পাৰোঁ মই দিওঁ কাৰণ এইটো মই সমাজৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ মই আৰ্থিকভাৱে মই ভাবিম যে মই দিব লাগে কিছুমানে ডিমাণ্ডো কৰে যে ইমান দিব লাগে তেতিয়া মই কওঁ মই ক'ৰ পৰা দিম মইতোতো ৰাজনীতিৰ পৰা আৰ্জন কৰা নাই ৰাজনীতি আৰ্জন কৰিবলৈ যদি মই বিচাৰোঁ তেনেহ'লেতো মই কৰাপশ্যনে ঘূৰাই দিম যদি মই আজি কৰাপশ্যন কৰি পেলাই টকা আৰ্জন কৰোঁ কালি যদি সেইটোৱে মই ৰাইজক ঘূৰাই দিওঁ আল্টিমেটলি ক'ৰ পৰা কৰাপশ্যনটো হ'ব ৰাইজক আকৌ মই ঠগাবই লাগিব ক'ৰবাত নহয় সেইকাৰণে মই ভাবোঁ আমি আমাৰ কেৰিয়াৰটো আমাৰ অকুপেশ্যন আমাৰ লিভলিহুড আমাৰ জীৱিকা এটা একেবাৰে সুন্দৰভাৱে বনাব লাগে তাৰপিছত ৰাজনীতিটো কৰিব লাগে সেৱাভাৱে নতুবা সেইটোক যদি ভাবি লয় যে মোৰ আৰ্জন কৰাৰ ৰাস্তা হ'ব ৰাজনীতি তেনেহ'লে কেতিয়াও এই অসমেই হওক ভাৰতে হওক পৃথিৱীৰ পৰা কেতিয়াও কৰাপশ্যন শেষ নহয় সেইকাৰণে পাব্লিক সচেতন হ'ব লাগিব এটা সাধাৰণ মিডল ক্লাছ ফেমিলিৰ ছোৱালী বোৱাৰী মাতৃ মোক যেতিয়া ৰাইজে কয় যে আপুনি ইমান চান্দা দিয়ক তেতিয়া তেওঁলোকে চিন্তা কৰিব লাগিব ক'ৰ পৰা দিব তেতিয়াহে তেওঁলোকে যেতিয়া চিন্তা কৰিব আৰু সেই চান্দা তোলা বা চান্দা কাৰণ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিকালি কৈছে চান্দা তোলা বন্ধ কৰক চান্দা নুতুলিব কেতিয়াও কোনোবাই দিছে যি পাৰিছে দিব কিন্তু চান্দা তোলা যোনটো ছিষ্টেম এইটো বন্ধ কৰিব লাগে কিয় কাৰণ কিয় সেইটোৰে কৰাপশ্যন সৃষ্টি হয় আৰু মই ভাবোঁ যে আমি নিজৰ জীৱনৰ কামবোৰ কৰি উঠি পেলাই নিজক সক্ষম কৰি তাৰপিছতহে সমাজৰ কাম কৰিব লাগে আৰু মই ভাবোঁ মই নিজৰ বিজনেছ কৰি আছোঁ মই যিখিনি কৰিছোঁ কিন্তু যিখিনি পাৰিছোঁ ৰাইজৰ কামত আগবাঢ়ি গৈছোঁ মই যে এতিয়া ক'ভিডৰ সময়তে এক্সাম্পল কওঁ বহুতৰ কাৰণে ধৰক খাদ্য যোগান ধৰা সেইটো আমি কোনো সেয়াৰ কাৰণে কৰা নাই ৰাজনীতিক মাইলেজৰ কাৰণে কোনো মোৰ এটাও চাগে ডকুমেণ্টেশ্যন নাপাবা যে ক'ৰবাত মোৰ বোলে ফটো আছে কিবা একো নোপোৱা কাৰণ মই ৰাইজৰ সেৱা কৰিছোঁ ক'ৰ পৰা আনিছোঁ কি একোৱেই আচলতে থাকিবও নালাগে যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ তাৰ বাহিৰে মই কৰিব নালাগেও কাৰণ কাৰোবাৰ পৰা ধাৰ লৈ পেলাই বোলে মানে ৰাইজৰ সেৱা কৰিব যাওঁ সেইটোৰো কিন্তু কোনো ফল নাথাকে ৰাইজৰ সেৱা মোৰ যিমান সক্ষমতা সেইখিনিতেই কৰিম সেইকাৰণে মই ভাবোঁ বহুতৰ ভুল ভাৱ আছে যে ৰাজনীতি কৰি এইটো কৰে বহুতে কৰিছে ৰাজনীতিত অহাৰ পিছত বহুত ধন সম্পত্তি সেইকাৰণে আচলতে মানুহৰ মনলৈ প্ৰশ্নটো আহিছে কাৰণ বহু আছে ৰাজনীতিত অহাৰ পিছত তেওঁলোকৰ আচলতে গোটেই মানে লাইফষ্টাইলে সলনি হৈ গৈছে সেইকাৰণে বহুতে ভাবে যে ধনী হ'বৰ কাৰণে বা পইচা ঘটিবৰ কাৰণে ৰাজনীতিলৈ আহে বুলি সেৱাৰ মনোভাৱটো আচলতে বহুত দূৰত থাকি যায় কেতিয়াবা কিছুমান কথা হয়ো সেইটো মই নয় কৰিব নোৱাৰোঁ মোৰ ৰাজনীতিত অহাৰ আগতে মোৰ গাড়ী এটা সময়ত মোৰ ভেয়াও আছিলে কি কয়
ইন'ভা অডিও আছিলে মোৰ এটা সময় মই যেতিয়া বিজনেছ ভালকৈ কৰিছোঁ যিমানে মই বিজনেছ কমি গ'ল ৰাজনীতিত বেছিকৈ সোমাই পৰিল এতিয়া মোৰ লগত আছে মাৰুতি আৰ্টিকা তাৰমানে কমি গৈ আছে কথাটো কেনেকুৱা বিলাসিতা যোনে মই এতিয়া মোৰ এইটো ভুলো হ'ব পাৰে কাৰণ মই নকওঁ যে বিজনেছ কৰিব পৰাটো কেপাচিটি মই এগৰাকী ছিংগল মাদাৰ মই মোৰ ছোৱালীকো চাইছোঁ বিজনেছো কৰিছোঁ মোৰ যদি সঁচাকৈ মই পাৰিছোঁ তেনে মইতো আগবাঢ়ি যামেই আজি ৰাজনীতি কৰা মানুহকতো বিজনেছৰ পৰা আপোনাক আঁতৰাই দেখা নাই বা কোনো বাধ্যতা নহয় যে আপুনি বিজনেছ নকৰিব ব্যৱসায় কৰক ব্যৱসায় কৰি পেলাই কোনোবা এজন ব্যক্তিয়ে নিজৰ বিজনেছৰ যিটো দক্ষতা সেইটোও ৰাখিছে ৰাজনীতি কৰিছে তেওঁলোকৰ লাইফ ষ্টেণ্ডাৰ্ড বাঢ়ি যাব তেওঁলোকে মিনিষ্টাৰ হৈছে MLA হৈছে কাৰণে তেওঁলোকৰ সা সম্পত্তি হৈছে সেইটো ক'লে ভুল হ'ব কিছুমানে বিজনেছ কৰিছে লাইফ ষ্টেণ্ডাৰ্ডটো বাঢ়াটো নিজৰ দক্ষতাৰ কথা সেইটো বিজনেছতে হওক কিহতে হওক কিন্তু মই নাভাবোঁ যে ৰাইজৰ কাম কৰোঁতে কৰাপশ্যন কৰি পেলাই অন্ততঃ বিজেপিত তেনেকুৱা নেতা নাই যে ৰাইজৰ কাম কৰিবলৈ তাতে আত্মসাত কৰিছে পইচা আত্মসাত কৰি পেলাই সেনেকুৱা বিজেপিৰ নেতাৰ উদাহৰণ নাই আৰু সেই উদাহৰণটো কিন্তু কংগ্ৰেছত খুব বেছি আনকি নিজৰ দলতেই দলীয় টিকেট যে দিয়ে সেয়া টিকেটো বেচা কিনা হয় আৰু তেনেকুৱা দলৰ যিটো মই কথা ক'লোঁ সেইবিলাকত কৰাপশ্যন বহুত থাকে দলৰ কথা বুলি ক'লে এতিয়া তুমি যিহেতু অলপ নন পলিটিকেল কথাই পাতিছোঁ আজি বেছি পলিটিকেল কথা নকওঁ কিন্তু আচলতে ৰাজনীতি একেবাৰে নিস্বাৰ্থভাৱেৰে কৰিব লাগিব তেতিয়াহে সমাজখন আগবাঢ়িব কথা বহুত পাতিলোঁ আৰু বহু পাতিব থাকিলে কিন্তু আমি ইয়াতে শেষ কৰিব লাগিব ভাবিছোঁ শেষ কৰাৰ আগতে সকলোৰে মনত কিছুমান কৌতূহল থাকে ন যে পলিটিচিয়ানৰ ঘৰনো কেনেকুৱা হয় সকলোৱে ভাবে ৰাজপ্ৰসাদৰ দৰে তেনেকুৱা ধৰণৰ কনচেপ্ট থাকে কিন্তু আপোনাৰ ঘৰখন যিহেতু মই আগতেও দেখিছোঁ কিছুমান বস্তু ভাল লাগে মানে ঘৰ বুলি ক'লেই মেমৰি থাকে ন কাৰণ আপোনাৰ জীৱনৰ ৰাজনীতি বাদ দি আপুনি বাইক ৰাইড বহু কথা আমাৰ দৰ্শকে নাজানে আপুনি যে ৰাইডিঙত যোৱাৰ পৰা আৰম্ভ কৰি এগৰাকী যথেষ্ট সাহসী ষ্ট্ৰং সকলো ফালৰ পৰা এগৰাকী মহিলা বুলি ক'লে ভুল নহ'ব গতিকে সেই মেমৰিসমূহে ঘৰটোত আছে প্ৰথম সোমাই চকুত পৰা আপোনাৰ ছোৱালী তাই এতিয়া ডাঙৰ হ'ল আৰ্কিটেক্ট কৰি আছে তাই ডাঙৰ হ'ল তাইৰ এইটো চাগে তাইৰ 6 নে 7 বছৰীয়া জন্মদিনৰ ফটো ময়ো যথেষ্ট য়াং আছিলোঁ বয়স হ'ল এয়া মোৰ শহুৰ শাহু হয় ফটো আৰু তেনেকেই এইখন ঘৰ সজাইছে এয়া মোৰ ছোৱালীয়ে আঁকি মানে তাই নিজে প্ৰথম এমব্ৰইডাৰী কৰিছিলে লাভ ইউ মাম্মি বুলি তাই নিজে বনোৱা এইটো এটা সেইকাৰণে মই টি শ্বাৰ্টটো এইটো ফ্ৰেম কৰি থৈছোঁ আৰু সেই ল'ৰা ছোৱালীৰ লগতে জীৱনটো বহুত ধুনীয়াকৈ আৰু মোৰ আশ্ৰম আছে বুলি কৈছিলে তাইৰ ল'ৰা ছোৱালীখিনিৰ লগত মোৰ জীৱনটো বহুত ধুনীয়াকৈ কাটি গ'ল এতিয়াতো জীৱনৰ শেষৰ এটা এইটো কি কয় লাষ্ট ইনিং চলি আছে এতিয়া ভালকৈ যাব বুলি ভাবোঁ এই সৰু এটা ঘৰ মোৰ একো নাই বিশেষ এটা সাধাৰণভাৱে থকা এয়া অলপমান মোৰ শৰাই মৰম সন্মান ৰাইজৰ অলপমান কিন্তু কলা পৰিছে দেই মই বেছি মাজিবলৈ সময় পোৱা নাই এয়া আমি খুব ধুনীয়াকৈ পিতাম্বৰী বুলি এটা পাউডাৰ পাই সেয়া দি মাজি দিলে আৰু নেমু টেঙা চাই দি মাজিলে মই মাজিবলৈ হৈছে অকণমান কম সময় পাইছোঁ সেয়া হৈছে আমাৰ বিষ্ণুৰ শংখ বুলি কয় মানে অলপ বাওঁ মানে বেলেগ ফালে উল্টা শংখ এইটোত জল থ'লে ভাল পানী থ'লে ভাল বুলি কয় ইয়াতে মই এইটো মানে থ'বলৈ ষ্টেণ্ড নাই কিন্তু দুবৰীৰে বনোৱা গণেশ বাবা মোক কোনোবাই দিছিলে খুব মৰমৰ এইটো কাৰণ গণেশৰ দুবৰীটো খুব মৰমৰ মোৰ ইয়াতে এটা মন্দিৰ আছে সৰুকৈ বাবাৰ বাহিৰেও মই শিৱ বাবাক মানো ইয়াতে মন্দিৰটো দেখাই দিওঁ ইয়াতে শিৱ বাবা মোৰ মেইনলি ৰাখিছোঁ আৰু লক্ষী আছে দুৰ্গা আছে মা কামাখ্যাকো মই পূজা কৰোঁ সেইফালে অনুকূল ঠাকুৰো আছে খুব ভাল লাগিলে আপোনাক মই আগতে যদিও পাইছোঁ এনেতো কথা পাতোঁ কিন্তু ষ্টুডিঅ'ত হওক বা যিকোনো টপিকৰ ওপৰত ডিবেট চলি থাকে কথাবোৰ অলপ বেলেগ ধৰণৰ হয় কিন্তু আজি সম্পূৰ্ণ ঘৰুৱা পৰিৱেশত আৰু মই ভাবোঁ দৰ্শকেও ভাল পাইছে কাৰণ তেওঁলোকৰ মনত বহুত আমাৰ কিছুমান ভুল ধাৰণা থাকে আপুনি যদি মন কৰে আপোনাৰ ছ'চিয়েল মিডিয়া বা বিভিন্ন ধৰণৰ চ'ৰ্চ থাকে য'ত এনেকুৱা কিছুমান কমেণ্ট থাকে কথা থাকে আপোনাক মনত হয়তো আঘাত দিয়ে কেতিয়াবা আপোনাৰ মন যায় মই যদি এটা প্লেটফৰ্ম পালোঁ হয় য'ত কথাবোৰ ক্লিয়াৰ কৰিব পাৰিলোঁ হয় মই ভাবিছোঁ যে তেনেকুৱা যদি কিবা ভ্ৰান্ত ধাৰণা আছিলে আপোনাক লৈ আপোনাৰ ব্যক্তিগত জীৱন লৈ বা ৰাজনীতিক লৈ সেই সকলোখিনি দূৰ হৈছে বুলি মই আশা কৰিছোঁ আজি অনুষ্ঠানটোৰ পাছত জুৰি শৰ্মা একচুৱেলি কোন
জুৰি শৰ্মা আগতে জুৰি শৰ্মাৰ পৰা জুৰি শৰ্মা বৰদলৈ তাৰপিছত ডক্টৰ জুৰি শৰ্মা বৰদলৈ এটা যেনেকৈ বেলেগ বেলেগ মোৰ মানে নামটোও সলনি হৈছে বা মোৰ মানুহজনীৰ ব্যক্তিত্বও বহুত সলনি হৈছে ঠিক তেনেকৈ মানুহবিলাকৰো মনত বহুত ভাৱ থাকিব এটা সময় বেলেগ ভাৱ আছিল এতিয়া বেলেগ ভাৱ আৰু বেলেগ ভাৱ হৈছে এতিয়া তোমাৰ এই যোনটো প্ৰগ্ৰেম এই প্ৰগ্ৰেমৰ জৰিয়তে মানুহখিনি যিখিনি মোৰ হয়তো জানিবলগীয়া কথা তেওঁলোকৰ মনতো আছিল সেইখিনি কথা জানি আৰু বেছি আশীৰ্বাদ পাম বুলি আশা কৰোঁ ধন্যবাদেই জনাইছোঁ যিহেতু মোক ইমান আশীৰ্বাদ দিছে যাতে ৰাইজে তোমালোককো আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিলোঁ আৰু ভাল লাগিল বহুত ভাল লাগিল ঠিক আছে পুনৰবাৰ বহুত বহুত ধন্যবাদ কাৰণ সেইটো নকলেও হ'ব কিদৰে আপুনি দিনটো ব্যস্ত থাকে তাৰ মাজত আমাক এইখিনি সময় দিলে আপোনাৰ কথাখিনি আমি দৰ্শকৰ মাজলৈ লৈ যাব পাৰিলোঁ সময়খিনি দিয়াৰ বাবে আৰু বহু নতুন নতুন কথা কোৱাৰ বাবে মই চেষ্টা কৰিলোঁ কিন্তু আপুনি সহযোগিতা আগবঢ়ালে কথাখিনি প্ৰকাশ কৰিলে তাৰ বাবে বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ আৰু ইয়াৰ লগতে আজিৰ এই খণ্ডৰ পৰা বিদায় ল'ব লাগিব কিন্তু ডক্টৰ জুৰি শৰ্মা বৰদলৈ কোৱাৰ দৰে আপোনালোকৰ মৰম আশীৰ্বাদ আমাক লাগিব এনেধৰণে আমাৰ অনুষ্ঠান আগবঢ়াই নিবৰ বাবে বা আপোনালোকৰ সেই চিনাকি লোকসকলৰ অচিনাকি কিছু ব্যক্তিত্ব আপোনালোকৰ সন্মুখলৈ লৈ আহিবৰ বাবে আৰু শেষত এটাই ক'ম জুৰি শৰ্মা বৰদলৈ ডক্টৰ জুৰি শৰ্মা বৰদলৈক আপোনালোকে যি ধৰণে চিনি পাইছিলে আজি সম্পূৰ্ণ এটা বেলেগ ৰূপ হয়তো বহু কথা আপোনালোকে জানিছিল কিন্তু বহু কথা গম পোৱা নাছিল তেখেত আচলতে কি তেখেতৰ ব্যক্তিগত জীৱন বা তেখেতে বিভিন্ন সময়ত ব্যক্তিগত জীৱন বা ৰাজনৈতিক জীৱনত কিদৰে সংঘৰ্ষৰ মাজে আজি এই পৰ্যায় আহি পাইছে গতিকে বিচাৰিম তেখেতকো আপোনালোকে যিদৰে মৰম আশীৰ্বাদ দি আহিছে আঁকোৱালি লৈছে ভৱিষ্যতৰ ক্ষেত্ৰত আগবাঢ়ি যাওক কাৰণ এটা কথা আমি বিচাৰিম যে যিটো আমি সাক্ষাৎকাৰ সময়তো কৈছিলোঁ তেখেতৰ দৰে ব্যক্তিত্ব অসমৰ ৰাজনীতিত থকাটো আমি সকলোৱে বিচাৰোঁ মই মহিলাসকলৰ কথা বিশেষভাৱে কৈছোঁ কিন্তু আমাৰ সকলোৰে বাবে কাৰণ আমি বিচাৰোঁ যে এনেকুৱাকি ব্যক্তিত্বই অসমৰ ৰাজনীতিত তেওঁ নেতৃত্ব লওক বা আগবাঢ়ি যাওক যাতে তেওঁ এতিয়া বহুখিনি কৰিছে ৰাইজৰ বাবে আৰু যাতে কৰিব পাৰে গতিকে তেখেতকো আপোনালোকে আপোনালোকৰ মৰম আশীৰ্বাদ এনেদৰে দি যাওক ২৬তে হওক বা ভৱিষ্যত সময়ত হওক আমি বিচাৰিম তেওঁ বিভিন্ন ধৰণে নেতৃত্ব লওক অসমৰ ৰাজনীতিত এনেদৰে সক্ৰিয় ৰূপত থাকক কিন্তু আমাক যিদৰে আপোনালোকৰ মৰম আশীৰ্বাদ লাগিব ৰাজনীতিত বা অসমখনৰ স্বাৰ্থত অসমখনৰ ভালৰ বাবে তেনেকুৱা ব্যক্তিত্ব আমাক লাগিব তেওঁকো মৰম আশীৰ্বাদ আপোনালোকে দিয়ক আৰু সেই আশাৰে সেই কামনাৰে আৰু আপোনালোকৰ শুভাশীষ লৈ আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ পুনৰ লগ পাম আপোনালোকৰ চিনাকি ব্যক্তিৰ অচিনাকি ব্যক্তিত্ব নতুন ৰূপ লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম ধন্যবাদ